মই স্মিতা বৰ্মন আজি আপোনালোক সকলোকে মোৰ শ্ৰেণীকোঠালৈ স্বাগতম কৰিছোঁ। আমি আজি আগৰ যেটো আমাৰ ব্লক 4 আছিলে তাৰে আমি 14 নম্বৰ যেটো আমি চেপ্টাৰ পঢ়াই আছিলোঁ তাতে আমি আজি আকৌ নেক্সট ক্লাছটো কৰিম যেটো আছিলে আমাৰ আণ্ডাৰষ্টেণ্ডিং এডুকেশ্যন ফ্ৰম সাইকোলজিকেল পাৰ্সপেক্টিভ। তো এইটো আছিলে আমাৰ ইউনিট 13 ব্লক 4। তো এইটো আজি আমি অলৰেডি এইটোৰ ওপৰত 3টা ক্লাছ লৈছোঁ আৰু most probably আজি আমাৰ লাষ্টৰ ক্লাছটো হ'ব। তো ইয়াতে আজি আমাৰ যিখিনি আমি আগৰ 2টা ক্লাছত কৰিছিলোঁ সেইখিনি আছিলে আমাৰ শিক্ষা মনোবিজ্ঞানৰ পদ্ধতিসমূহৰ বিষয়ে আমি কৈ আছিলোঁ। তো তাৰে আজি আমাৰ নেক্সট পদ্ধতিকেইটা আমি আজি ডিসকাস কৰিম যেটো হৈছে আমাৰ পৰীক্ষণ পদ্ধতি যেটো আমি কওঁ এক্সপেৰিমেন্টাল মেথড। তো ইয়াতে আমি বহুতটা পদ্ধতিয়ে আমি আগতেও কৈছিলোঁ যে শিক্ষা মনোবিজ্ঞানে কিছুমান পদ্ধতি তেওঁলোকে উদ্ভাৱন কৰিছে যাৰ সহায়ত আমি মানৱ আচৰণবোৰ সহজে ধৰিব পাৰোঁ বা মানৱ আচৰণবোৰ আমি বুজি লওঁ। আৰু শিক্ষা মনোবিজ্ঞান বুলি ক'লে আমাৰ এনেকুৱা এটা মনোবিজ্ঞান যেটো আমাৰ শিক্ষা ক্ষেত্ৰত ব্যৱহাৰ হয়। শিক্ষাৰ বিভিন্ন ক্ষেত্ৰত শিক্ষক শিক্ষয়িত্ৰী ষ্টুডেণ্ট তাৰ লগত শিক্ষাৰ লগত জড়িত যিবোৰ ব্যক্তি আছে সকলোকে সামৰি লোৱা হয় শিক্ষা মনোবিজ্ঞানত। তো মনোবিজ্ঞান হৈছে মানৱ আচৰণ অধ্যয়ন কৰা এটা অধ্যায় আৰু এইটো বস্তু হ'ল আমাৰ আৰু এইখিনি অধ্যয়ন কৰা হয় শিক্ষা ক্ষেত্ৰত তেতিয়া আমি তাক শিক্ষা মনোবিজ্ঞান বুলি কওঁ। তো শিক্ষা মনোবিজ্ঞানৰ যিবিলাক পদ্ধতি আছে তাৰে আমি 2টা পদ্ধতি আগতে আমি আলোচনা কৰিছোঁ। এটা হৈছিলে আমাৰ ইন্ট্ৰস্পেকশন আৰু এটা হৈছে আমাৰ অবজাৰভেশন মেথড যেটো আমি অন্তৰ্দৰ্শন আৰু আমি পৰ্যবেক্ষণ পদ্ধতি বুলি কওঁ। এই 2টা পদ্ধতিৰ বিষয়ে আমি আগতেই আলোচনা কৰি আহিছোঁ। তো আজি আমি যেটো পদ্ধতি আলোচনা কৰিম সেইটো হৈছে আমাৰ পৰীক্ষণ পদ্ধতি যাক আমি এক্সপেৰিমেন্টাল মেথড বুলি কওঁ। তো যেতিয়া আমি এক্সপেৰিমেন্ট বুলি কওঁ তেতিয়া আমি গম পাওঁ এইটো আমাৰ ৰিলেটেড টু সায়েন্স হৈ যায়। কমপ্লিটলি এইটো আমাৰ সায়েন্স বেস এটা পদ্ধতি কাৰণ এক্সপেৰিমেন্টাল বুলি ক'লে ইয়াতে আমাৰ বিশেষকৈ আমাৰ এক্সপেৰিমেন্টত গুৰুত্ব দিয়া হয় আৰু লগতে ইয়াৰ ফলাফল সমূহত আমাৰ বেছিকৈ গুৰুত্ব দিয়া হয়। তাৰমানে এক্সপেৰিমেন্ট কৰি আমি কিটো ৰিজাল্ট পাইছোঁ তাৰ ওপৰতহে আমি ইয়াতে বেছিকৈ গুৰুত্ব দিওঁ। আৰু যেতিয়া আমি এক্সপেৰিমেন্টাল বুলি কওঁ তাতে আমাৰ কি হয় সকলোবোৰ যিকোনো এজন ব্যক্তি হওক আচৰণ হওক বা যিকোনো এটা মেটেৰিয়েল যিকোনো এটা বস্তু হওক সেইটো সদায় টেষ্টত যেতিয়া আমি পৰীক্ষণত তাক বহাই দিওঁ তাকে আমি এক্সপেৰিমেন্টাল বুলি কওঁ। যাক আমি টেষ্ট কৰোঁ যাক আমি পৰীক্ষা নিৰীক্ষা কৰোঁ সেইটোকে আমি কওঁ এক্সপেৰিমেন্টাল মেথড। আৰু এই মেথডত আমাৰ সেইকাৰণে কৈছে যে এই পদ্ধতিটো এটা নিয়ন্ত্ৰিত পৰীক্ষণ পদ্ধতিটোৰ মেইন কথাটোৱে হ'ল এটা কন্ট্ৰোল পৰিৱেশত ইয়াক কৰিব লাগিব। এটা নিয়ন্ত্ৰিত পৰ্যবেক্ষণ ইয়াতে আমাৰ বস্তুবোৰ যদিও আমাৰ ইয়াতে সকলো পৰিৱেশটো প্ৰকৃতিত আমি কৰিব পাৰোঁ তথাপিতো ইয়াতে আমি বহুত কিছুমান ফেক্টৰছ বহুত কিছুমান ভেৰিয়েবলছ কাৰকবিলাক আমি ইয়াতে আণ্ডাৰ কণ্ট্ৰোল ৰাখিব লাগিব। তেতিয়াহে এই মেথডটো আমি নিজৰ মতে আমি কৰিব পাৰিম বা আমাৰ ভবা মতে ইয়াতে আমি যেটো আমি এক্সপেক্ট কৰিছোঁ সেইটো ধৰণে আমি ৰিজাল্ট উলিয়াব পাৰিম। তো সেইটো কাৰণে কৈছে ই এক নিয়ন্ত্ৰিত পৰ্যবেক্ষণ আৰু এই পদ্ধতিত মানৱ আচৰণৰ বৈজ্ঞানিক অধ্যয়ন কৰা হয়। তো যেতিয়া আমি বাৰবতী কৈ আছোঁ যে বৈজ্ঞানিকভাৱে যেতিয়া আমি মানুহৰ আচৰণটো ষ্টাডি কৰোঁ তাকে আমাৰ কৈছে কি সেইটো পদ্ধতি আমাৰ পৰীক্ষণ পদ্ধতি আৰু যেটো আমাৰ শিক্ষা মনোবিজ্ঞানত এতিয়া বহলভাৱে আমাৰ ব্যৱহৃত হৈছে। তো কৈছে যে এইটো পদ্ধতিত কি হয় মানৱ আচৰণবিলাকৰ বুজ লোৱা হয় তেওঁলোকক মানৱ আচৰণবোৰ বুজি লোৱা হয় তাৰপিছত তেওঁলোকক নিয়ন্ত্ৰণ কৰা হয় আৰু তেওঁলোকৰ ভৱিষ্যবাণী কৰাত সহায় কৰে। এই মেথডৰ দ্বাৰা আমি মানৱ আচৰণবোৰ সহজে বুজি পাওঁ সেইবোৰ আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁ তাৰোপৰি আমি সেইবিলাক ভৱিষ্যতেনো কেনেকুৱা ধৰণৰ আচৰণৰ সম্ভাৱনা আছে এই সকলোবোৰ জনাত আমাক পৰীক্ষণ পদ্ধতিয়ে সহায় কৰি আছে। আৰু পৰীক্ষণ চলাই নিবৰ বাবে আমাৰ কি লাগে এটা পৰীক্ষাগাৰ বা এটা শ্ৰেণীকোঠাৰ দৰকাৰ আৰু এজন অভিজ্ঞ বিশেষজ্ঞৰ প্ৰয়োজন কাৰণ যিহেতু আমি এই গোটেই পদ্ধতিটো এটা পৰীক্ষাগত কৰিব লাগিব কাৰণ ইয়াতে আমাৰ সকলোটো গোটেইখিনি পৰিৱেশ আমি আণ্ডাৰ কণ্ট্ৰোল ৰাখিব লাগিব।
আৰু এই যেটো পদ্ধতি আছে ইয়াতে আমাক যে এই পদ্ধতিটো আমাক 1879 চনত উইল হেলমট উণ্ডে এই সৰ্বপ্ৰথমে এই এটা মনোবিজ্ঞানিক পৰীক্ষাগাৰ স্থাপন কৰিছিল আৰু তেতিয়াৰ পৰাই লগালগ আমাৰ এটা নতুন ধৰণৰ জোৱাৰ আহিলে যে আমি কেনেকৈ পৰীক্ষণ পদ্ধতিৰ দ্বাৰা মানুহৰ আচৰণ অধ্যয়ন কৰিব পাৰো এটো এটা নতুন যুগৰ সূচনা হৈ গ'ল আৰু যাৰ ফলত এতিয়া কি হ'ল যেটো আমাৰ শিক্ষা মনোবিজ্ঞানটো বা আমাৰ যেটো মনোবিজ্ঞান পদ্ধতি বিলাক আছে সেইবিলাক আৰু বেছিকে আমাৰ বৈজ্ঞানিক হৈ গ'ল কাৰণ ইয়াতে আমাৰ বৈজ্ঞানিক বুলি ক'লে আমি আগতেই গম পাওঁ যে ইয়াতে যেটো ৰিজাল্ট ওলাব ইয়াতে যেটো আউটকাম ওলাব হেতু বিশেষকৈ আমাৰ বৈধ বা আমাৰ এটো নিৰ্ভৰযোগ্য বুলি কওঁ আৰু যেটো আমাৰ ৰিজাল্ট ওলাব সেই ৰিজাল্টটো আমি সাধাৰণীকৰণ কৰিব পাৰো কাৰণ কিয় এই ৰিজাল্টটো আমি যেতিয়া আমি সাইন্টিফিক বুলি কওঁ তেতিয়া আমি গম পাম যে ইয়াৰ তাতে আমাৰ ভুল খুব কম আছে ত্ৰুটি খুব কম আছে আৰু ইয়াতে আমাৰ যেটো ৰিজাল্ট হ'ব হেতু খুব ষ্টেণ্ডাৰ্ড হয় খুব ৰিলায়েবল হয় ই খুব ভ্যালিড হয় তো হেতু কাৰণে কোৱা হৈছে যেতিয়াই উণ্ডে প্ৰথমতে পৰীক্ষাগাৰটো স্থাপন কৰিছিলে তেতিয়াৰ পৰা এটা নতুন জোৱাৰৰ সৃষ্টি হ'ল যে শিক্ষা মনোবিজ্ঞান পৰীক্ষাগাৰটো স্থাপন হ'ল তো এতিয়া আমি প্ৰায়ভাগ জেগাতে আমি যিবোৰ আমাৰ কলেজত এনেকুৱা ধৰণৰ আমি ল্যাবৰেটৰী দেখিব পাওঁ যাৰ দ্বাৰা শিশুসকলৰ আচৰণবিলাক আমি ইয়াতে জুখিব পাৰো যেহেতু আমি ইয়াক আচৰণবোৰ জুখিলে আমি তাৰ সমস্যাসমূহ বহুত সোনকালে সমাধান কৰিব পাৰো তাৰোপৰি কৈছে যে ইয়াতে আমাৰ বিভিন্ন আচৰণৰ কাৰ্য কাৰণ সম্পৰ্কে অধ্যয়ন কৰিব পাৰি আমি যেটো সদায় কওঁ কজ এণ্ড ইফেক্ট ৰিলেশনশ্বিপ সেই বস্তুটো আমি ইয়াতে কৰিব পাৰো পৰীক্ষণ পদ্ধতিত কাৰণ আমাৰ সকলোবোৰ যিকোনো ধৰণৰ এটা আচৰণ হওক বা যিকোনো এটা সমস্যা হওক তাৰ অন্তৰত এটা কাৰণ থাকে সেইকাৰণে আমি কওঁ আৰু সেই কাৰণটো উলিয়াব পাৰিলেহে আমি সক্ষম হওঁ বা আমি সাৰ্থক হওঁ আমাৰ কৰ্মত এটো কাৰণে কৈছে কাৰ্য কাৰণ সম্পৰ্কে যেটো অধ্যয়ন হেতু আমি কৰিব পাৰো পৰীক্ষণ পদ্ধতিৰ সহায়ত তো আলটিমেটলি ই আমাৰ সাংঘাতিকভাৱে সহায় কৰি আহিছে তাৰোপৰি এই পদ্ধতিৰ দ্বাৰা আমাৰ কি হয় আমাৰ কিছুমান নিয়ন্ত্ৰিত গোট আৰু কিছুমান পৰীক্ষামূলক গোটৰ মাজত তুলনা কৰিব পাৰি তো এটো আমি যেতিয়া আমি এক্সপেৰিমেন্ট কৰো তেতিয়া আমি সদায় এটা কন্ট্ৰোল গ্ৰুপ বনাই লওঁ যাতে আমি সেই গ্ৰুপটোক আমি তাৰ যিবোৰ ভেৰিয়েবলছ আছে তাৰ যিবোৰ কাৰক আছে যিবোৰ ফেক্টৰছ আছে সেইবিলাক আমি অলপ সময়ৰ কাৰণে আমি কন্ট্ৰোল ৰাখি কেনে সেই গ্ৰুপটোক আমি ষ্টাডি কৰো অধ্যয়ন কৰো তেতিয়া আমি তাক আমি নিয়ন্ত্ৰিত গোট বুলি কওঁ আৰু তাৰোপৰি আৰু এটা আছে আমাৰ পৰীক্ষামূলক গোট যেটো পৰীক্ষামূলক গোটত আমাৰ নৰমেলি যেটো আমাৰ নৰমেলি যিখিনি আমাৰ এক্সপেৰিমেন্ট কৰিব লগা হয় সেইখিনি শিশুক তাতে কৰা যায় তো এই দুটা গ্ৰুপৰ মাজত তুলনা কৰাৰ পিছতো আমি ইয়াতে সুন্দৰকে এটা ৰিজাল্ট উলিয়াব পাৰো তাৰ পিছত কৈছে কি যেতিয়া আমাৰ মনোবিজ্ঞান পৰীক্ষাগাৰ যেতিয়া আমাৰ বনোৱা হৈছিল তাৰ পিছৰ পৰাই মানুহৰ স্মৃতি কল্পনা মনোযোগ শিক্ষণ বুদ্ধি ব্যক্তিত্ব দৈহিক ক্লান্তি সমস্যা সমাধান আদি অনেক ক্ষেত্ৰত অধ্যয়ন কৰিব পৰা হ'ল তো হেতু কাৰণে ইয়াৰ সুবিধাখিনি সাংঘাতিকভাৱে হৈছে কাৰণ ইয়াৰ ফলত শিশুসকলৰ যে সকলোখিনি সমস্যা তেওঁলোকৰ মনোযোগ বৃদ্ধি কৰিব পৰা হ'ল কল্পনা কৰিব পৰা শক্তিটো কেনেকুৱা তালৈকে আমি বুজ ল'ব পৰা হৈ গলো তেওঁলোকৰ ব্যক্তিত্বৰ যিখিনি মাপকাঠি সেইখিনি আমি জুখিব পৰা হলো তেওঁলোকৰ বুদ্ধিমত্তা সেইখিনি তেওঁলোকৰ ক্লান্তি কিবা আছে নেকি তেওঁলোকৰ দুখৰ কিবা আছে নেকি সমস্যা সমাধান আদি অধিক ক্ষেত্ৰত এই ইয়াতে আমি অধ্যয়ন কৰাতে আমাৰ সহায় হৈছে তো এজ এ হোল ক'ব পাৰি যে এক্সপেৰিমেন্টাল মেথডত আমাৰ গোটেইখিনি সমস্যাই আমাৰ সমাধান হয় কাৰণ কি হয় ইয়াতে কি হয় এটা নিয়ন্ত্ৰিত পৰিস্থিতিৰ ভিতৰত এজন ব্যক্তিক তেওঁৰ প্ৰতিক্ৰিয়াক নিৰীক্ষণ কৰা হয় এজন ব্যক্তিৰ প্ৰতিক্ৰিয়াক আমি ইয়াতে নিৰীক্ষণ কৰো আৰু ইয়াতে মই আগতেও কৈছো দুজন ব্যক্তিৰ প্ৰয়োজন হয় এজন হয় আমাৰ অভিক্ষক আৰু এজন হ'ল কি আমাৰ অভিক্ষাৰ্থী যাৰ আমি অভিজ্ঞতা বা আচৰণ আমি অধ্যয়ন কৰো তেওঁক আমি কওঁ অভিক্ষাৰ্থী আৰু যিজনে তেওঁৰ আচৰণটো ষ্টাডি কৰিব অধ্যয়ন কৰিব তাক আমি কওঁ এজন অভিজ্ঞ বা বিশেষজ্ঞ তো এইখিনি হল এজ এ হোল আমাৰ পৰীক্ষণ পদ্ধতি তো ইয়াৰ কিছুমান কেৰেক্টাৰিষ্টিক্স ইয়াৰ কিছুমান বৈশিষ্ট্য আমি ক'ব পাৰো তো বৈশিষ্ট্যবোৰ ক'বলৈ গ'লে এনেকুৱা হ'ব যে যিটো আমাৰ পৰীক্ষণ পদ্ধতি আছে ই আমাক কি কৰে আমাৰ
কন্ট্ৰোল পৰিবেশত আমাৰ এটা নিয়ন্ত্ৰিত পৰিবেশত শিশুসকলৰ আচৰণসমূহ কি কৰে ইয়াতে ষ্টাডি কৰা হয় তো প্ৰথম ক্যাৰেক্টাৰিষ্টিকটো হৈছে কি ইয়াতে আমাৰ এটা কন্ট্ৰোল পৰিবেশ লাগিব আৰু সেই কন্ট্ৰোল পৰিবেশৰ ভিতৰত শিশুসকলৰ আচৰণ ইয়াতে কি হয় অধ্যয়ন কৰা হয় তাৰোপৰি কৈছে ই প্ৰাকৃতিকভাৱে বৈজ্ঞানিক ইয়াৰ নেচাৰটো ইয়াৰ প্ৰকৃতিটো সাইন্টিফিক কাৰণ ইয়াতে সকলো ক্ষেত্ৰত সকলোবোৰ বস্তুৱে ভৌত বিজ্ঞানৰ দৰে ইয়াতো কি সকলোখিনি বস্তু আন্ডাৰ কন্ট্ৰোল তাৰোপৰি কৈছে যে ইয়াতে আমাৰ যদি কিবা ডিফিকাল্টি হয় যদি কিবা সমস্যা হয় তেতিয়া হলে আমি এই মেথডটো আমি ৰিপিট কৰিব পাৰো পুনঃবাৰ আমি ইয়াক কৰিব পাৰো আৰু কৰি এটা ৰিজাল্ট আমি উলাব পাৰো তো কিবা সমস্যাৰ সৃষ্টি হলে আমি আকৌ সেটআপটোত নতুনকৈ আমি হেতু এক্সপেৰিমেন্ট কৰিব পাৰো তাৰোপৰি কৈছে যে ইয়াৰ কি হয় যেখিনি ৰিজাল্ট আহিব যেখিনি ফলাফল আহিব সেইখিনি সদায় বৈধ নিৰ্ভৰযোগ্য আৰু সাধাৰণীকৰণ তো যদি আমি এক্সপেৰিমেন্টৰ ৰিজাল্টত কিবা এটা আমি ফলাফল পাইছো ৰিজাল্ট এটা পাইছো তেতিয়া হলে আমি হেতু সাধাৰণীকৰণ কৰিব পাৰো খুব সুন্দৰকে বহুত দূৰলৈ আমি সাধাৰণীকৰণ কৰিব পৰা সম্ভাৱনা থাকে তো এখিনি হল আমাৰ এক্সপেৰিমেন্টাল মেথড আৰু কৈছে যে এই পদ্ধতিটো আমি কেতিয়াবা ব্যক্তিগতভাৱেও আমি প্ৰয়োগ কৰিব পাৰো বা দলগতভাৱেও আমি প্ৰয়োগ কৰিব পাৰো তো এজন ব্যক্তিকো আমি অধ্যয়ন কৰিব পাৰো বা এটা গ্ৰুপকো বা এটা ডাঙৰ এটা গ্ৰুপকো আমি একেলগে এই পদ্ধতিৰে আমি অধ্যয়ন কৰিব পাৰো তাৰ পিছত আহিছে কি আমাৰ স্টেপবোৰ পৰ্যায়সমূহ কেনেকুৱা ধৰণৰ পৰ্যায় থাকে আমাৰ পৰীক্ষণ পদ্ধতি তো প্ৰথম পৰ্যায়টো হৈছে আমাৰ উদ্দেশ্য স্থিৰকৰণ কৰা তো আমি হেতু কব পাৰো যে আমি প্ৰথমতে আমাৰ উদ্দেশ্যটো আমাৰ প্ৰবলেমটো আমি আইডেন্টিফাই কৰিব লাগিব আমাৰ সমস্যাটো নিৰ্ণয় কৰিব লাগিব যে আমি কি সমস্যাৰ ওপৰত আমি পৰীক্ষণ পদ্ধতিটো প্ৰয়োগ কৰিম তো প্ৰথমতে আমি আমাৰ উদ্দেশ্যটো আমি স্থিৰ কৰিব লাগিব তাৰ পিছত হৈছে আমাৰ অনুমান গঠন আমি হাইপোথেসিস ফৰ্মুলেশন কৰিব লাগিব যে আমি যে এই সমস্যাটো চাম এই সমস্যাটোৰ পৰা কেনেকুৱা ধৰণৰ সমস্যাৰ কেনেকুৱা ধৰণৰ সমাধান হ'ব বা আসতে সেই সমস্যাটো কেনেকৈ চলি আছে তো এনেকুৱা ধৰণৰ কিছুমান আমি অনুমান গঠন কৰিম তাৰ পিছত আছে আমাৰ কাৰক নিৰ্ণয়কৰণ তো আমাৰ কাৰক নিৰ্ণয়কৰণত আমাৰ হ'ব কি যে আমাৰ আচৰণৰ লগত জড়িত বিভিন্ন কাৰকসমূহ আমি নিৰ্ণয় কৰিব লাগিব যে এজন ব্যক্তিৰ আচৰণৰ লগত কেনেকুৱা ধৰণৰ কাৰকবিলাক ইয়াৰ লগত জড়িত হৈ আছে তো সেইখিনি বস্তু আমি প্ৰথমতে ফাইন্ড আউট কৰিব লাগিব তাৰ পিছত আছে কি যেতিয়া আমি পৰীক্ষাগত এটা নিয়ন্ত্ৰিত পৰিবেশৰ সৃষ্টি কৰিব লাগিব পৰিবেশ নিয়ন্ত্ৰিতকৰণ তো ইয়াতে আমি যেতিয়া আমি আচৰণটো ষ্টাডি কৰো বা অধ্যয়ন কৰো সেইখিনি সময়তে সেই গোটেই পৰিবেশটো নিয়ন্ত্ৰিতকৰণ কৰিব লাগিব আন্ডাৰ কন্ট্ৰোল ৰাখিব লাগিব তাৰোপৰি কৈছে পৰীক্ষামূলক ডিজাইন গঠন তো এটা কৈছে কি ইয়াতে এটা আমি সুন্দৰভাৱে এটা ডিজাইন গঠন কৰিব লাগিব এক্সপেৰিমেন্টটো কৰাৰ সময় তেতিয়াহে আমাৰ কামবোৰ সিস্টেমেটিক্যালি হ'ব যে কাৰ পিছত কি কৰিম কার পিছত কি কৰিম তো যেহেতু এটো এটা সম্পূৰ্ণ এটা সাইন্টিফিক কনসেপ্ট তো ইয়াতে আমাৰ এটা ডিজাইন থাকিব তো ডিজাইন থাকা মানে আমাৰ সিস্টেমেটিক্যালি কামবিলাক ইটোৰ পিছত আনটো কৰা হ'ব তেতিয়াহে এটা আমি সুন্দৰ বা আৰু এটা ইউনিডাইৰেকশনাল এটা আমি কৰ্ম কৰিবলৈ সুবিধা পাম বা অধ্যয়ন কৰিব আমি সুবিধা পাম তাৰোপৰি কৈছে নেক্সট হৈছে কি তথ্য বিশ্লেষণ কৰা তো যিখিনি আমি তথ্য পাম আচৰণটো আমি ষ্টাডি কৰাৰ পিছত যিখিনি আমি তথ্য পাম সেইখিনি আমি এতিয়া এনালাইসিস কৰিব লাগিব বিশ্লেষণ কৰিব লাগিব তো সেই এনালাইসিসটো আমি চাব লাগিব যে তথ্যৰ ভিত্তিত সেই অনুমানখিনিৰ কিমান দূৰলৈ সত্যতাও আমি বিশ্লেষণ কৰিব লাগিব তো নেক্সট পইণ্টটো হৈছে কি তথ্যৰ ভিত্তিত অনুমানসমূহৰ সত্য বিশ্লেষণ কৰা তো কিমান দূৰলৈ সেই তথ্যখিনি সেই যিখিনি আমি তথ্য পাইছো সেইখিনি আমি হাইপোথেসিসৰ লগত আমি কিমান দূৰ ইন্টাৰপ্ৰিট কৰিব পাৰিছো সত্যটো আমি তাৰ লগত লগাব পাৰিছো হেতু আমি এটা অধ্যয়ন কৰিব লাগে তো এইটো হৈছে আমাৰ এক্সপেৰিমেন্ট মেথড কৰোতে আমাৰ এখিনি হৈছে স্টেপ এখিনিৰ পৰ্যায়ৰ মাজেৰে আমি এক্সপেৰিমেন্টাল মেথডটো আমি সম্পন্ন কৰিব লগা হয় নেক্সট আহিল যে আমাৰ যেটো আমাৰ এক্সপেৰিমেন্টাল মেথড কৰা হয় যে ইয়াতে আমাৰ সুবিধাবিলাক চাম তো তাৰ আগতে আমাৰ কিছুমান ৰিকুৱাৰমেন্ট থাকে কিছুমান যে আমাৰ এক্সপেৰিমেন্টাল মেথড আমি আসলতে কেনেকৈ কৰিম তো যিবোৰ আমাৰ ৰিকুৱাৰমেন্ট বা আমাৰ কিছুমান
বিশেষ ধৰণৰ কিছুমান যেতিয়া আমাৰ ষ্টেপবিলাকৰ বৈশিষ্ট্যবিলাক থাকে তো সেইটো হৈছে কেনেকুৱা যে প্ৰথমতে ইয়াতে এটা কি লাগিব সাইকোলজিক্যাল লেবৰ ৰিকুৱাৰমেণ্ট বুলি যদি কম আমি এক্সপেৰিমেণ্টেল মেথড এটা কৰিবৰ কাৰণে কি কি প্ৰয়োজনীয়তা আছে ৰিকুৱাৰমেণ্ট কি বুলি যদি আমি কওঁ তেতিয়াহ'লে আমাৰ প্ৰথম ৰিকুৱাৰমেণ্টটো হ'ব এটা সাইকোলজিক্যাল লেবৰেটৰী তো ইয়াতে আমাক এটা সুন্দৰকে ফুল্লি ইকুইপড আমাৰ যিমান লেবৰেটৰীৰ মানে সাইকোলজিক্যাল যিটো এপাৰেটাছ লাগে সাইকোলজিক্যাল লেবৰেটৰীৰ যিখিনি এপাৰেটাছ লাগে সেই এপাৰেটাছ সহ সেই সা সৰঞ্জাম সহ এটা সুন্দৰ এটা আমাক লেবৰেটৰী লাগিব পৰীক্ষাগাৰ লাগিব তো য'ত আমি গোটেইখিনি ষ্টাডি আমি অধ্যয়ন কৰিব পাৰোঁ তাৰোপৰি লাগিব এজন এক্সপেৰিমেণ্টাৰ এজন ইনভেষ্টিগেটৰ লাগিব যোনে কামখিনিৰ পৰ্যবেক্ষণ কৰিব তো তেওঁ এজন বিশেষজ্ঞ তেওঁ এজন অভিজ্ঞ ব্যক্তি হ'ব লাগিব যোনে কামসমূহ পৰ্যবেক্ষণ কৰিব পাৰিব লাগিব নেক্সট আছে সাবজেক্ট তো আমাৰ ইয়াতে এজন সাবজেক্ট থাকিব লাগিব এটা বিষয় থাকিব লাগিব এটা বিষয় বস্তু থাকিব লাগিব যে আমি কাৰ ওপৰত কামটো কৰিম বা আমি কাক অধ্যয়ন কৰিম বা আমি কোনজন ব্যক্তিৰ আচৰণ কোনটো আচৰণ অধ্যয়ন কৰিম তো সেইটো হৈছে আমাৰ বিষয় যে আমি কাৰ ওপৰত অধ্যয়নখিনি কৰিম বা আমি পৰীক্ষণ পদ্ধতিটো আমি প্ৰয়োগ কৰিম নেক্সট হৈছে আমাৰ ষ্টিমুলাছ যেটো আমি কওঁ উদ্দীপনা কথা আমি কিছুমান উদ্দীপনা দিম কিছুমান আমি ষ্টিমুলেট কৰিম যাতে তাৰ সেই পৰিৱেশটো অলপমান কি হয় আমি এক্সটাৰ্নালি আমি বাহিৰেদি কিছুমান পৰিৱেশটোত আমি কিছুমান উদ্দীপক দিম যাতে সেই উদ্দীপকে সেই আচৰণবিলাকক বা সেই ব্যক্তিজনক অলপমান উত্তেজনা কৰি তোলে আৰু তেওঁ যাতে ৰিয়েক্ট কৰিব ধৰে তেওঁ যেনেকুৱা ধৰণৰ প্ৰশ্ন নুসুধক বা যেনেকুৱা ধৰণৰ তেওঁক আমি পৰ্যবেক্ষণ কৰিব ধৰিছোঁ তো উদ্দীপকবিলাকৰ সহায়ত তেওঁক কি কৰা হয় অলপ উচতনি জনোৱা হয় তেওঁ যাতে ৰিয়েক্ট কৰিব ধৰে তেওঁৰ যাতে প্ৰপাৰ বিহেভটো তেওঁ শ্ব' কৰে তো সেইটো কাৰণে কৈছে যে আমাক ইয়াতে ষ্টিমুলাছ যিটো আমাৰ উদ্দীপক সেইটোৰ আমাৰ ইয়াতে প্ৰয়োজন আছে তাৰ নেক্সটটো হৈছে আমাৰ ৰেছপন্স যাক আমি কওঁ সঁহাৰি তো সঁহাৰিটো হৈছে কেনেকুৱা আমাৰ ৰিয়েকশ্যন যিবিলাক পাওঁ সেই ৰিয়েকশ্যন আমি যিখিনি কথা তেওঁলোকক কওঁ তাৰ ফলত তেওঁলোক কেনেকুৱা ধৰণৰ সঁহাৰি জনাইছে সেই সঁহাৰিটো আমাৰ ষ্টিমুলাছৰ পিছত ষ্টিমুলাছৰ যিটো ৰিয়েকশ্যন হয় সেইটোকে আমি সঁহাৰি বুলি কওঁ তো এইটো কাৰণে কোৱা হৈছে যে সঁহাৰি বুলি কওঁ নহ'লে বা তেওঁক কি হয় সেই ষ্টিমুলাছটো দিয়াৰ পিছত উদ্দীপকটো দিয়াৰ পিছত তেওঁ যদি তেওঁৰ বিহেভিয়াৰ তেওঁৰ আচৰণত কিবা চেঞ্জ হয় সেইটোকো আমি সঁহাৰি বুলি কওঁ ৰেছপন্স তো এজ এ হ'ল কৈছে যে ষ্টিমুলাছ দিয়াৰ পিছত উদ্দীপক এটা দিয়াৰ পিছত সেই ব্যক্তিজনৰ যিটো ৰিয়েকশ্যন হ'ব তাক আমি কি বুলি কওঁ ৰেছপন্স আৰু সেই ৰেছপন্সখিনি অবজাৰ্ভ কৰিয়ে আমি এটা ফলাফল এটা ৰিজাল্ট দিব পাৰোঁ ৰিগাৰ্ডিং দ্য সেই ব্যক্তিজনৰ বিষয়ে বা সেই ব্যক্তিজনৰ আচৰণৰ বিষয়ে আমি এটা মন্তব্য দিব পাৰোঁ তাৰোপৰি কৈছে নেক্সট কৈছে কি আমাৰ ভেৰিয়েবল যিবোৰ আমি কাৰক বুলি কওঁ তো ইয়াতে আমি যিখিনি আমাৰ কিছুমান আমাৰ ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবল স্বাধীন কাৰক বা কিছুমান আমাৰ পৰাধীন কাৰক থাকে তো সেইবিলাক আমি যেতিয়া আমি উলিয়াই লওঁ তো তেতিয়া আমাৰ কি হয় সেই কাৰকবিলাক আমি কণ্ট্ৰল কৰিব লগা হয় কিছুমান কাৰক আমি কণ্ট্ৰল কৰিব লগা হয় আৰু সেই কাৰকবিলাকৰ ওপৰত সেই কাৰকবিলাকৰ কাৰণে আচৰণত কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিছে সেইটো আমি কেতিয়াবা আমি সেইটো অধ্যয়ন কৰোঁ তো সেইটো কাৰণে আমাক কোৱা হয় যে এই কাৰকবিলাক যিবোৰ আমাৰ ইণ্ডিপেণ্ডেণ্ট বা ডিপেণ্ডেণ্ট কাৰক আছে এই কাৰকবিলাকে আমাৰ কেনেকুৱা ধৰণৰ আচৰণত প্ৰভাৱ পেলায় সেইটো বস্তু আমি অধ্যয়ন কৰোঁ তো এইখিনি হৈছে আমাৰ ৰিকুৱাৰমেণ্ট এটা এক্সপেৰিমেণ্টেল মেথডত আমাৰ এইখিনি বস্তু ৰিকুৱাৰ হয় যিটো আমি এজন সাইকোলজিষ্ট বা এজন সাইকিয়াট্ৰিষ্ট বা এজন দক্ষ শিক্ষকে এইখিনি বস্তু তেওঁলোকে মনিটৰ কৰে বা তেওঁলোকে অধ্যয়ন কৰি এইটোৰ ফলৰ এটা ফলাফল তেওঁলোকে উলিয়ায় তাৰপিছত আছে কি আমাৰ সুবিধাসমূহ আমাৰ মেৰিটছ যে এক্সপেৰিমেণ্টেল মেথডটো কৰাৰ ফলত আমাৰ কেনেকুৱা ধৰণৰ সুবিধা হয় কি ধৰণৰ আমাৰ মেৰিটছবিলাক কি তো প্ৰথমটোতে কৈছে যে এক্সপেৰিমেণ্টেল মেথডটোত আমাৰ কি হয় আমাৰ এছএল মেথডটো অতি নিৰ্ভৰযোগ্য বুলি কৈছে বৈধ বুলি কৈছে পদ্ধতিগত নিখুঁত আৰু বস্তুনিষ্ঠ তো ই ভ্যালিড হয় ই ৰিলায়েবল হয় ই এটা চিষ্টেমেটিক হয় আৰু ই এটা খুব প্ৰিচাইজ
ইয়াৰ কোন ধৰণৰ খেলিমেলি নাথাকে হি প্ৰিচাইজলি কৰে নিখুঁতলি কৰে আৰু তাৰোপৰি কৈছে ই বস্তুনিষ্ঠ ইয়াৰ এটা কি থাকিব অবজেক্টিভ থাকিব তো এজ এ হোল এইটো ইয়াৰ এটা সুন্দৰভাৱে এটা সুবিধা আৰু এইখিনি সুবিধাৰ কাৰণে ইয়াক বহু ক্ষেত্ৰত ই ব্যৱহাৰ কৰা হয় তারপরে কৈছে সাইন্টিফিক ইন নেচার কৈছে বিজ্ঞানসন্মত যেহেতু ই বিজ্ঞানসন্মত হেতু কারণে কি হয় ইয়ার তাতে বিজ্ঞানসন্মত কারণ ইয়াতে আমার গোটেইখিনি আমাৰ সাইকোলজিক্যাল বিহেভিয়াৰ যিবিলাক আছে সেইবোৰ ইয়াতে সুন্দৰভাৱে আমাৰ অধ্যয়ন কৰা হয় তাৰোপৰি আছে কি ব্যক্তিনিষ্ঠ প্ৰভাৱৰ পৰা মুক্ত হয় তো বেছিভাগ আমাৰ দেখা যায় যিবোৰ আমাৰ সাবজেক্টিভ নেচাৰ আছে যেনেকে আমি অবজাৰভেশন মেথড বা ইন্ট্ৰস্পেকশনত দেখা গলো যে সাবজেক্টিভ যিটো আমাৰ নেচাৰ যিটো আমাৰ ব্যক্তিগত আমি যেতিয়া পাৰ্সনালিটি কৰো যেটো আমাৰ পাৰ্সনালিটি বুলি কওঁ যে আমি নিজৰ হৈ কিনে নিজৰ মানুহ বা নিজৰ খুব চিনাকি বা নিজৰ কিবা খেলিমেলিৰ কাৰণে আমি সেই গুটেই ৰিজাল্টত আমাৰ অলপমান সেলফিশনেস আহি পৰে বা আমাৰ পার্সনালিটি আহি পৰে তো হেনুকা জাগাৰ পৰা এইটো কিন্তু মুক্ত হয় তো ব্যক্তিনিষ্ঠ আমাৰ যেটো সাবজেক্টিভ নেচাৰ আছে হেতুৰ পৰা ই প্ৰায়খিনি ই মুক্ত সেই কাৰণে ইয়াক আমি ৰিলায়েবল ক'ব পাৰো কাৰণ ইয়াতে ব্যক্তিজনৰ প্ৰভাৱ খুব কম পৰে কাৰণ যিজন অভিজ্ঞ ব্যক্তিজন বিশেষজ্ঞ তেওঁৰ প্ৰভাৱটো ইয়াতে কম পৰে এটো কাৰণে কৈছে ব্যক্তিনিষ্ঠ প্ৰভাৱৰ পৰা ই প্ৰায় মুক্ত তাৰোপৰি কৈছে যে আমাৰ ইয়াতে কাৰ্যকাৰণ সম্পৰ্ক অধ্যয়নত সহায়কাৰী তো যেহেতু আমি গম পাইছো যে আগতেই যে ইয়াতে আমাৰ যিখিনি আমি যিটো কাৰ্যৰ যিটো কাৰণ হ'ব পাৰে সেই কাৰণটো আমি যেহেতু ইয়াতে অধ্যয়ন কৰিব পাৰো এটো কাৰণে কৈছে যে এটো ক্ষেত্ৰত আমাৰ ই সাংঘাতিকভাৱে সহায় কৰি আহিছে তাৰোপৰি কৈছে যে ই এটা সাৰ্বজনীন প্ৰক্ৰিয়া ইউনিভাৰ্সেল তো ইয়াতে যদি আমি ইউনিভাৰ্সেল বুলি কওঁ তো ইয়াতে হৈছে কি ই সকলোৰে ওপৰত ইয়াক আমি এপ্লাই কৰিব পাৰো তো যিকোনো ধৰণৰ ব্যক্তি হওক যিকোনো ধৰণৰ সমস্যাৰ লগত জড়িত হওক তো আমি এই পদ্ধতিটো আমি প্ৰয়োগ কৰিব পাৰো একাৰণে ইয়াক আমি সাৰ্বজনীন প্ৰয়োগ বুলি কৈছো যাক আমি ইউনিভাৰ্সেল এপ্লিকেশন বুলি কওঁ আনকি আমাৰ যিবোৰ জন্তু গছ গছনি এই সকলোবোৰ ক্ষেত্ৰতো আমি ইয়াক আমাৰ গছ গছনি নহয় আমাৰ যিখিনি সাৰ্বজনীন আমাৰ যিখিনি এনিমেল আছে যিখিনি আমাৰ প্ৰাণী আছে সেই প্ৰাণী জগতৰ ওপৰতো ইয়াক আমি ব্যৱহাৰ কৰিব পাৰো বা প্ৰয়োগ কৰিব পাৰো তাৰোপৰি কৈছে ই পূৰ্ব পৰিকল্পিত ইয়াক প্ৰি প্ল্যান কৰি কৰা হয় কাৰণে বহু ক্ষেত্ৰত ই আমাক সহায় কৰে আমি সকলোবোৰ বস্তু আন্ডাৰ কন্ট্ৰোল কৰি ইয়াতে যেটো সমস্যা আমি চাব বিচাৰিছো সেই সমস্যাটোৰ সুন্দৰভাৱে এটা ফলাফল ওলায় তাৰোপৰি কৈছে যে ইয়াক আমি পুনঃ পৰীক্ষা কৰি চোৱাৰ সুবিধা পাওঁ যদিহে কিবা ধৰণৰ প্ৰবলেম আহে তেতিয়া হলে আমাৰ কি হয় পুনঃবাৰ আমি ইয়াক কৰিব পাৰো আৰু যেটো আমাৰ ৰিজাল্ট আছে সেই ৰিজাল্টটো আমি বাৰবাৰ ভেৰিফাই কৰিব পাৰো তো এজ এ হোল এখিনি সুবিধা ইয়াৰ থাকে তাৰোপৰি কৈছে যে অসুবিধা কি আছে যদিও ই আমাৰ ভৌত বিজ্ঞানৰ সমানে ইয়াৰ কাম মানে ইয়াৰ প্ৰয়োগ হৈ আছে বা ইয়াৰ প্ৰভাৱ আছে তথাপিতো কিন্তু কি হয় ইয়াৰ ৰিজাল্ট ভৌত বিজ্ঞানৰ সমান কিন্তু ইমান বেছি আমাৰ সফলতা ইয়াক আশা কৰিব নোৱাৰি ইয়াৰ বহু ধৰণৰ কি আছে অসুবিধাও আছে তো প্ৰথম অসুবিধাটোৱে হৈছে কি ই খুব দীঘলীয়া এটা প্ৰক্ৰিয়া তো সময় শক্তি সকলোখিনি খৰচ হয় তো ইয়াক আমি প্ৰায় ইকনমিক বুলি ক'ব নোৱাৰো তো এটো কাৰণে কৈছে যে ইয়াৰ অসুবিধাটো হ'ল এটো যে ই দীঘলীয়া ইয়াত সময় অধিক লাগে আৰু শক্তিও খৰচ হয় 2 নম্বৰটো কৈছে যে ইয়াতে আমাৰ মানুহৰ যেটো মানুহৰ আচৰণটো গতিশীল আৰু পৰিৱৰ্তনশীল এটো কাৰণে ইয়াত আমি কেতিয়াবা অধ্যয়ন কৰিব নোৱাৰো প্ৰকৃত যেটো মানুহৰ আচৰণ হেতু আমি সম্পূৰ্ণ নিশ্চিত সিদ্ধান্ত আমি গ্ৰহণ কৰিব নোৱাৰো আচৰণটো ষ্টাডি কৰাৰ পিছত আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰো তাৰোপৰি দেখা যায় কেতিয়াবা আমাৰ দলগত আচৰণসমূহ অধ্যয়ন কৰিব নোৱাৰি আমাৰ কিছুমান ধৰণৰ দলগত ধৰণৰ কিছুমান আচৰণ আমাৰ অধ্যয়ন কৰিব নোৱাৰি বিশেষকৈ ইয়াৰ এজন ব্যক্তিগতভাৱেহে আচৰণসমূহ অধ্যয়ন কৰাত ই সুবিধা দিছে
তাৰোপৰি কৈছে যে এনেকুৱা ধৰণৰ পৰীক্ষাগাৰ নিয়ন্ত্ৰিত পৰিৱেশত আমি অধ্যয়ন কৰিব যাওঁতে কেতিয়াবা কেতিয়াবা সেই ব্যক্তিজনে তেওঁৰ যিটো প্ৰকৃত আচৰণ সেইটো তেওঁ লুকুৱাই ৰাখে তো যেতিয়া তেওঁৰ প্ৰকৃত আচৰণ তেওঁৰ প্ৰকৃত যিটো আচৰণ সেইটো বাধাগ্ৰস্ত হৈ যায় কাৰণ যেতিয়া পৰীক্ষাগাৰত এটা আচৰণ ষ্টাডি কৰিব ধৰে তো তেওঁৰ যিটো প্ৰকৃত আচৰণ সেই আচৰণটো প্ৰকাশিত হোৱাত কেতিয়াবা কেতিয়াবা বাধা আহি পৰে তাৰোপৰি কৈছে ই সহজ পদ্ধতি নহয় কাৰণ ইয়াক কাৰক নিয়ন্ত্ৰিত কৰাত সমস্যা হয় কাৰণ আমি বাৰবাৰ কৈ আছো যে এইটো এটা এনেকুৱা ধৰণৰ পদ্ধতি যিটো পদ্ধতিত আমি তাৰ কাৰকসমূহ আমি নিয়ন্ত্ৰিত কৰিব লাগে এটা কন্ট্ৰোল এটা নিয়ন্ত্ৰিত পৰিৱেশত আমি ইয়াক অধ্যয়ন কৰিব লাগে সেইটো কাৰণে কৈছে কেতিয়াবা কেতিয়াবা আমি কিছুমান কাৰক নিয়ন্ত্ৰণ কৰাত সমস্যা হয় তাৰোপৰি কৈছে ব্যক্তি কম বয়সীয়া শিশুৰ ক্ষেত্ৰত কিন্তু কেতিয়াবা ইয়াৰ প্ৰয়োগ কৰিব নোৱাৰি তো যেতিয়া শিশুটো সৰু হয় তেতিয়া কিন্তু আমি এই ধৰণৰ পদ্ধতি আমি ব্যৱহাৰ কৰিব নোৱাৰো তাৰোপৰি ইয়াক আমি ব্যয়বহুল বুলি এইকাৰণে কৈছো যাতে ইয়াৰ তাতে কি হয় আমাৰ এটা সুন্দৰ পৰিকল্পিত পৰীক্ষাগাৰৰ দৰকাৰ হয় য'ত বিশেষ অলপমান খৰচী বা দামী দামী আমাৰ ইনষ্ট্ৰুমেন্ট বিলাক থাকে তাৰোপৰি এজন অভিজ্ঞ বিশেষজ্ঞৰো প্ৰয়োজন হয় আৰু কেতিয়াবা আমি এই অভিজ্ঞ বিশেষজ্ঞজনৰ অভাৱৰ কাৰণেও আমাৰ ৰিজাল্ট বিলাকত কি হয় প্ৰভাৱ পৰে আমাৰ ৰিজাল্ট বিলাক আমাৰ যিখিনি আমাৰ সঁচাকে প্ৰকৃত ৰিজাল্ট খিনি পোৱাত কেতিয়াবা আমাৰ অসুবিধা হয় কাৰণ যেহেতু ইয়াতে আমাৰ অভিজ্ঞজন দক্ষ কেতিয়াবা নহব পাৰে তো এইখিনি হল আমাৰ এক্সপেৰিমেন্টেল পদ্ধত যাক আমি পৰীক্ষণ পদ্ধতি বুলি কওঁ নেক্সট পদ্ধতিটো হৈছে আমাৰ জৰীপ পদ্ধতি যাক আমি কওঁ সাৰ্ভে মেথড তো সাৰ্ভে মেথডটো এটা সুন্দৰ মেথড আমি সকলো আমি বেছিভাগ যেতিয়া আমি যিকোনো ধৰণৰ আমি ৰিচাৰ্চ পাৰপাস বা আমি যিকোনো ধৰণৰ আমি এটা কৰ্ম কৰোঁ তেতিয়া আমি সদায় আমি সাৰ্ভে মেথডটো ইউজ কৰোঁ আমি যেটা জৰীপ পদ্ধতিটো ইউজ কৰোঁ কাৰণ ইয়াতে কি হয় আমি বহু লোক একেলগে আমি কি কৰিব পাৰোঁ অধ্যয়ন কৰিব পাৰোঁ এটা পপুলেশ্যন বা এটা ৰিপ্ৰেজেন্টেটিভ গ্ৰুপ আমি ইয়াতে এটা অধ্যয়ন কৰিব পাৰোঁ তো ইয়াতে কৈছে যে যেতিয়া আমি এজন ব্যক্তি আমি যেতিয়া আমি কি হয় কিছুমান বিহেভিয়াৰৰ আমি প্ৰেজেন্ট ষ্টেটাস বা আমি তেওঁলোকৰ কেনেকুৱা ধৰণৰ কোৱালিটি আছে এক্সিষ্টিং গ্ৰুপটোৰ সেই গোটেইখিনি যেতিয়া আমি অধ্যয়ন কৰিব পাৰোঁ বা তেওঁলোকক আমি বিশ্লেষণ কৰিব পাৰোঁ সেইটো হৈছে আমাৰ জৰীপ পদ্ধতি তো জৰীপ পদ্ধতিত একেলগে আমি এটা গোটৰ আকাংক্ষিত নিৰ্দিষ্ট তথ্য অধ্যয়ন কৰিবলৈ জৰীপ পদ্ধতি ব্যৱহাৰ কৰা হয় এটা গোট এটা অলপ এটা লাৰ্জ এটা পপুলেশ্যন বা এটা ৰিপ্ৰেজেন্টেটিভ চেম্পলক যদি আমি একেলগে অধ্যয়ন কৰোঁ তেওঁলোকৰ পৰা যদি আমি তথ্যখিনি অধ্যয়ন কৰিব পাৰোঁ সেইটো হৈছে আমাৰ জৰীপ পদ্ধতি আৰু জৰীপ পদ্ধতি আমাৰ কাৰণে খুব পপুলাৰ এটা পদ্ধতি য'ত আমি বেছিভাগ সময়তে বা বেছিভাগ আমাৰ যিকোনো ধৰণৰ আমাৰ মাধ্যমতে আমি তাক ৰিচাৰ্চ পাৰপাস বা যিকোনো কৰ্মতে আমি ইয়াক এপ্লাই কৰিব পাৰোঁ প্ৰয়োগ কৰোঁ তো ইয়াতে আমি বিশেষকৈ দুটা ধৰণৰ পদ্ধতি আমি ব্যৱহাৰ কৰোঁ জৰীপ পদ্ধতিত এটা হৈছে আমাৰ কুৱেশ্যনেৰী মেথড আৰু এটা হৈছে আমাৰ ইণ্টাৰভিউ মেথড আমাৰ যিটো কোৱা হয় প্ৰশ্নাৱলী পদ্ধতি আৰু এটা হৈছে কি আমাৰ প্ৰশ্নাৱলী পদ্ধতি আৰু এটা হৈছে কি আমাৰ ইণ্টাৰভিউ যিটো আমি সাক্ষাৎকাৰ পদ্ধতি বুলি কওঁ এই দুটা পদ্ধতিৰে আমি ব্যক্তি এজনক আমি অধ্যয়ন কৰিব পাৰোঁ আমাৰ কাৰণ সাৰ্ভে যেতিয়া আমি কৰোঁ এটা লাৰ্জ গ্ৰুপক যেতিয়া আমি অধ্যয়ন কৰোঁ তেতিয়াহ'লে আমি এজন ব্যক্তিক লগত অধ্যয়ন কৰিব যাওঁতে আমাৰ বহুত সময় লাগে সেইটো কাৰণে আমি কিছুমান প্ৰশ্নাৱলী কিছুমান আমি কুৱেশ্যনিয়াৰ আমি গঠন কৰি লওঁ আৰু সেই কুৱেশ্যনবিলাকৰ দ্বাৰা তেওঁলোকক আমি অধ্যয়ন কৰিবলৈ সুন্দৰ হয় আমাৰ সুবিধা হয় সেইটো কাৰণে কৈছে যে প্লেন কুৱেশ্যনছ কিছুমান আমি বনাই লওঁ সেই যিটো গ্ৰুপক আমি অধ্যয়ন কৰিব যাম বা যিটো পপুলেশ্যন যিটো গোটক আমি ষ্টাডি কৰিব যাম সেই গ্ৰুপটোৰ কথাখিনি আমি ভাবি বা তেওঁলোকৰ গ্ৰুপটোৰ আচৰণ বিধি আমি অনুমান কৰি আমি কিছুমান ধৰণৰ কুৱেশ্যন সেট কৰি লওঁ আমি কিছুমান ধৰণৰ কুৱেশ্যন আগতীয়াকৈ আমি গঠন কৰি লওঁ যাক আমি ষ্ট্ৰাকচাৰ্ড কুৱেশ্যনিয়াৰ বুলি কওঁ আৰু সেই কুৱেশ্যনবিলাক তেওঁলোকক বিলাই দিয়া হয় তেওঁলোকক তাৰ ৰেছপন্স কৰিব দিয়া হয় তেওঁলোকে যেতিয়া সেই কুৱেশ্যনবিলাকৰ ৰেছপন্স দিব বা তেওঁলোকে আনসাৰ পুট কৰিব আৰু সেই আনসাৰবিলাক সেই ৰেছপন্সবিলাক যেতিয়া আমি ষ্টাডি কৰিম আমি অধ্যয়ন কৰিম আমি বিশ্লেষণ কৰিম তেতিয়া এটা আমি সুন্দৰ ৰিজাল্ট এটা পাম
আমি পাম যে এজ এ হোল সেই গ্ৰুপটোৰ সেই গোটটোৰ বিহেভিয়াৰ কেনেকুৱা তেওঁলোকৰ আচৰণ কেনেকুৱা তেওঁলোকৰ সমস্যা কেনেকুৱা এই সকলোখিনি বস্তু আমি একেই ধুনীয়া আমি এটা সাৰ্ভে মেথডত আমি উলিয়াই আনিব পাৰো তো যিকোনো ধৰণৰ আমি ৰিসাৰ্চ পাৰপাসত বা আমাৰ অধ্যয়ন কৰাৰ আগতে আমি সদায় এটা সাৰ্ভে কৰো তো জৰীপ কৰিলে আমাৰ কি হয় বস্তুটোৰ এজ এ হোল এটা হিউজ গ্ৰুপত এটা ডাঙৰ গ্ৰুপত আমাৰ তাতে আমি কিমান সংখ্যকৰ সমস্যা হৈছে বা কিমান সংখ্যকৰ কেনেকুৱা ধৰণৰ সমস্যা আছে সকলোখিনি বস্তু আমাৰ ওলাই পৰে তো কেতিয়াবা আমাৰ এই আৰু এই যেতিয়া আমি কোৱেশ্চন বিলাক আমি ব্যৱহাৰ কৰো কেতিয়াবা আমি জৰীপ তেতিয়া আমি কেতিয়াবা আমাৰ মেইলৰ থ্ৰুদিও আমাৰ জৰীপ বিলাক মানে পঠোৱা হয় কেতিয়াবা আমাৰ অনলাইনতো হেবিলাক মানে মেইলত পঠোৱা হয় মানে অনলাইনত পঠোৱা হয় বা কেতিয়াবা আমি ডোৰ টু ডোৰ সাৰ্ভেও কৰো তো এখানে কৈছে কেতিয়াবা আমাৰ মেইল সাৰ্ভে হয় বা কেতিয়াবা আমাৰ ডোৰ টু ডোৰ সাৰ্ভে হয় যেতিয়া আমাৰ মেইল বা আমাৰ অনলাইনত সাৰ্ভে কৰিলে কি হয় আমি মেইলত কি হয় সেই গোটেই গ্ৰুপটোৰ মেইলত কি কৰো আমি তেওঁলোকক নিজাকৈ কুৱেশ্চন খিনি পঠিয়াই দিয়া হয় থ্ৰু মেইল বা অনলাইনৰ মাধ্যমেৰে কিবা ধৰণে তেওঁলোকক পঠিয়াই দিয়া হয় আৰু তেওঁলোকে সেইখিনি ৰেসপন্স কৰি আমালৈ পঠিয়াই দিব তো তাৰ পিছত আমি তাক বিশ্লেষণ কৰো তো হেতু হৈছে আমাৰ অনলাইন জৰীপ পদ্ধতি তাৰোপৰি আছে কি আমাৰ এটা ডোৰ টু ডোৰত কি হয় অভিজ্ঞ বিশেষজ্ঞজনে দুৱাৰে প্ৰতিজন ব্যক্তিৰ দুৱাৰে গৈ তেওঁলোকক ফেস টু ফেস তেওঁলোকক দুৱাৰে গৈ তেওঁলোকক কুৱেশ্চন প্ৰশ্নাৱলী বিলাক দিয়া হয় আৰু তেওঁলোকে তাৰে কি কৰে উত্তৰ দিব লগা হয় তো হেতু কাৰণে কৈছে দুটা ধৰণৰ আছে এটা হল আমাৰ মেইল জৰীপ আৰু এটা আছে আমাৰ দুৱাৰ জৰীপ আমি দুৱাৰে প্ৰতিজন ব্যক্তিৰ ঘৰত গৈ বা তেওঁলোকক নিজাকে লগ পাই তেওঁলোকক সেই প্ৰশ্নাৱলীখন তেওঁলোকৰ পৰা আমি সলভ কৰি লওঁ তাৰোপৰি এটা আছে কি আমাৰ সাক্ষাৎকাৰ পদ্ধতি যেটো আমি ইন্টাৰভিউ মেথড বুলি কওঁ তো হেকানি কৈছে যে জৰীপ পদ্ধতি দুটা হয় এটা হল কোৱেশ্চনিয়াৰ আৰু এটা হল আমাৰ ইন্টাৰভিউ দুটাৰ সহায়ত আমি খুব সহজে এটা ডাঙৰ গ্ৰুপক আমি সহজে আমি অধ্যয়ন কৰিব পাৰো তো কৈছে যে মুখামুখিকৈ কৰা ধৰণৰে উত্তৰদাতাৰ পৰা তথ্য সংগ্ৰহ কৰে তো যেতিয়া আমি ফেস টু ফেস তেতিয়া আমি তথ্য সংগ্ৰহ কৰো তাক আমি ইন্টাৰভিউ মেথড বুলি কওঁ যাক আমি সাক্ষাৎকাৰ কৌশল বুলি কওঁ তাৰোপৰি কৈছে গঠনমূলক বা প্ৰামাণিকত প্ৰয়োজন অনুসৰি আগতীয়াকৈ প্ৰশ্নবোৰ সজাই লয় তো ইয়াতে দুই ধৰণৰ সাক্ষাৎকাৰ মেথড আছে আমাৰ যিবোৰ ইন্টাৰভিউ শিডিউল যিবোৰ আছে আমি এখন শিডিউল বনাই লওঁ যাতে এখন প্ৰণালীগতভাৱে আমি সজাই লব লগা হয় কাৰণ তেওঁলোকক আমি সেই ব্যক্তিজনৰ ওচৰলৈ গৈ কেনেকুৱা ধৰণৰ প্ৰশ্ন আমি তেওঁক সুধিম হেতুৰ কাৰণে কি হয় আমি কেতিয়াবা প্ৰি প্ল্যান আমি কেতিয়াবা আগতীয়াকৈ তেওঁলোকক কিছুমান প্ৰশ্ন আমি গঠন কৰি লওঁ আৰু তেওঁলোকক সেইবোৰ আমি সুধো আৰু তাক আমি কওঁ গঠনমূলক বা প্ৰমাণিকৃত সাক্ষাৎকাৰ কাৰণ তেতিয়া কি হয় আমাৰ যিখিনি আমি সাক্ষাৎকাৰ লওঁ তেওঁলোকক আগতীয়াকৈ আমি সজাই লৈ কিনে তেওঁলোকক সুধো তো তেতিয়া কি হয় সিস্টেমেটিক্যালি আমি মানুহখিনিক সুধিব পাৰো তেওঁলোকৰ সমস্যা হওক তেওঁলোকৰ গোটেইখিনি কথা আমি সাক্ষাৎকাৰ মাধ্যমৰ দ্বাৰা আমি সুধিব পাৰো লগতে তেওঁলোকক আমি খুব ওচৰৰ পৰা তেওঁলোক আমি নিৰীক্ষণ কৰিব পাৰো নেক্সট আছে আমাৰ আনষ্ট্ৰাকচাৰ্ড বা আমি নন স্ট্যান্ডাৰ্ডাইজেশন ইন্টাৰভিউ শিডিউল বুলি কওঁ আৰু এই ইন্টাৰভিউ শিডিউলখনত কি হয় আমি আগতীয়াকৈ কোন ধৰণৰ প্ৰশ্ন আমি সজাই নলওঁ আমি সেইখিনি সময়ত স্বাধীনভাৱে তেওঁলোকক যিকোনো ধৰণৰ প্ৰশ্ন আমি সুধিব পাৰো তো যিকোনো ধৰণৰ প্ৰশ্ন যেতিয়া তেওঁলোকৰ সমস্যাবিলাকৰ লগত সংগতি ৰাখি আমি যিকোনো ধৰণৰ প্ৰশ্ন তেওঁলোকক সুধিব পাৰো তো এটো হৈছে আমাৰ গাঠনহীন বা আমাৰ অমানকত সাক্ষাৎকাৰ আমাৰ শিডিউল তো ইয়াতে সুবিধা কিছুমান আছে যেনেকুৱা সুবিধাবিলাক হ'ল কি আমাৰ গোপনীয় তথ্যৰ বাবে সঠিক সম্পৰ্ক গঠন কৰিব লাগে তো ইয়াতে আমাৰ যিখিনি আমাৰ তথ্য আহিব সেইখিনি কমপ্লিটলি এটা আমাৰ গোপনীয় হৈ থাকে তো একাৰণে কৈছে যে গোপনীয় তথ্যৰ বাবে সঠিক সম্পৰ্ক গঠন কৰিব লাগে তো আমি যদি সেই তথ্যখিনি গোপনীয়কৈ ৰাখিব লাগে কাৰণে আমি তেওঁলোকৰ লগত এটা সুন্দৰ এটা ৰেপৰ্ট বনাব লাগে সম্পৰ্ক এটা গঠন কৰিব লাগে
তাৰোপৰি কৈছে মুখামুখি ভাৱ বিনিময়ৰ সুবিধা থাকে যেতিয়া আমাৰ কুৱেশ্যনিয়াৰ মেথড আৰু আমাৰ সাক্ষাৎকাৰ যিটো আমাৰ ইণ্টাৰভিউ মেথড এইটোৱে আমাৰ ডাঙৰ এটা পাৰ্থক্য আছে যে কুৱেশ্যনিয়াৰত কি হয় মই যিখিনি কথা ভাবিছোঁ সেইখিনি ধৰণৰ প্ৰশ্নহে তেওঁলোকলৈ দিছোঁ আৰু তেওঁলোকে ঠিক সেইখিনি প্ৰশ্নৰহে উত্তৰ আমালৈ দিব কিন্তু সেইখিনি সময়ত কুৱেশ্যনিয়াৰত অকল তেওঁলোকে নিজৰ কথা একো লিখিব নোৱাৰে অকল মই সোধা প্ৰশ্নকেইটাৰ বিষয়েহে তেওঁলোকে উত্তৰ দিছে কিন্তু আমাৰ যেটো ইন্টাৰভিউ শিডিউল আছে ইন্টাৰভিউত কি হয় তেওঁলোকক আমি এটা প্ৰশ্ন যেতিয়া সুধিম তেওঁলোকৰ যেটো আমি আনসাৰ পাম তেতিয়া আমি দেখিম যে আমি আৰু দুটা এক্সট্ৰা কথা তেওঁলোকক সুধিব পাৰো বা থেনেকে সুধুতে তেওঁলোকৰ বহুত সমস্যা তেওঁলোকে আমাৰ লগত ক'বলৈ চেষ্টা কৰে আৰু তেতিয়া কি হয় এই যিজন অভিজ্ঞ বিশেষজ্ঞ আছে ইনভেষ্টিগেটৰ আছে তেওঁ খুব যদি ফ্ৰেন্ডলি হয় সৰল হয় তেওঁ যদি খুব বন্ধুত্বৰ আকাৰে তেওঁলোকৰ লগত কথা পাতে তেতিয়াহ'লে তেওঁৰ পৰা সেই যিজন যাক আমি অভিক্ষাৰ্থী যিজন আছে তেওঁৰ পৰা আমি বহুতখিনি ডাটা ল'ব পাৰো আৰু তাৰ ফলত আমাৰ সুন্দৰ এটা ফলাফল আমি দিব পাৰো তাৰোপৰি কৈছে যিটো আমাৰ সাৰ্ভে মেথডটো নমনীয় সঁজুলি বুলি কৈছে ই কৈছে এটা ফ্লেক্সিবল টুল কাৰণ ইয়াতে আমি যেনেকুৱা ধৰণৰ সহজ কৰিবও পাৰো বা আমি সিচুৱেশ্যন ওয়াইজ আমাৰ যেটো টুল আছে আমি যদিও ষ্টেণ্ডাৰ্ড হয় ষ্টেণ্ডাৰ্ডাইজ টুল আছে তথাপিতো ইয়াক আমি নমনীয় কৰিব পাৰো তো সেইখিনি ধৰণৰ ইয়াতে কি আছে আমাৰ কিছুমান সুবিধা আছে যেটো আমাৰ এক্সপেৰিমেন্টাল মেথডত নাই কাৰণ ইয়াতে এটা সাংঘাতিক এটা পৰীক্ষাগাৰৰ ভিতৰতহে আমাৰ কাৰ্যখিনি কৰা হ'ব কিন্তু আমাৰ সাৰ্ভে মেথডত আমাৰ ইয়াতে নমনীয়তাটো আছে ফ্লেক্সিবিলিটিটো আছে তারপরে কৈছে যে অসুবিধা কৈছে অসুবিধাটো হল কিন্তু কেতিয়াবা প্ৰকৃত সহাৰি আমাৰ প্ৰকাশ নকৰিব পাৰে তো যিকিজন ব্যক্তিক আমি প্ৰশ্ন সুধো আমি কুৱেশ্যনিয়াৰখন দিও তেওঁ যেটো এনসাৰ দিব লাগে কেতিয়াবা তেওঁৰ মনৰ এনসাৰটো নিদিবও পাৰে নিদিয়াকে তেওঁ বেলেগ ধৰণৰ এটা এনসাৰ দিব পাৰে তাৰোপৰি সাক্ষাৎকাৰ পদ্ধতিটো কেতিয়াবা কি হয় আমি তেওঁলোকৰ পৰা আমি যেটো ৰেসপন্স আমি বিচাৰিছিলো তেওঁলোকে সেই ধৰণেহে ৰেসপন্স কৰে তেওঁলোকৰ নিজা যেটো ৰেসপন্স হেতু তেওঁলোকে নেদেখুৱায় তো তেওঁলোকে সেইখিনি সময়ত তেওঁলোকে নিজকে অলপমান বেলেগ ধৰণে সজাই লয় বা তেওঁলোকৰ পাৰ্সোনালিটি অলপ সময়ৰ কাৰণে চেঞ্জ কৰে যেহেতু আমি সদায় কৈছো যে আচৰণবিলাক আমাৰ গতিশীল বা পৰিৱৰ্তনশীল বা তেওঁলোকৰ খন্তেকীয়া কিছুমান ধৰণৰ সহাৰি প্ৰকাশ কৰে তাৰোপৰি আছে যে কৈছে যে অসুবিধাতে ব্যক্তিৰ নিষ্ঠতাত ভোগে তো ইয়াতে নিশ্চয় আমি পাৰ্সোনালিটি হোৱা বুলি আমি কোৱা হয় কাৰণ কিয় ইয়াতে যেহেতু ইন্টাৰনেট হতত মুখামুখি হৈ কোৱা হয় আৰু সেই ব্যক্তিজনৰ প্ৰতি এই মানুহজনৰ যদি ভাল ভাৱ থাকে তেওঁলোকৰ তেতিয়া হলে কথাবোৰ ভালকে চিন্তা কৰিব আৰু যদি সেই ব্যক্তিজনৰ লগত তেওঁৰ কিবা এটা সমস্যা থাকে বা ব্যক্তিজনৰ এটিটিউড বা ব্যক্তিজনৰ অপিনিয়নৰ পৰা যদি কিবা অলপমান তেওঁ যদি অসন্তুষ্ট প্ৰকাশ কৰে তেতিয়া হলেও কিন্তু তেওঁৰ ৰিজাল্টত হেতু প্ৰকাশ পাব এটো কাৰণে কৈছে যে এই পদ্ধতি বিলাকত ব্যক্তিৰ নিষ্ঠতাটো ভোগে সাবজেক্টিভ যেটো ম্যাটাৰ আছে হেতু ইয়াতে এপ্লাই হৈ যায় তাৰোপৰি অসুবিধা আৰু এটা আছে যে অভিজ্ঞ ব্যক্তিৰ প্ৰয়োজন সো ইয়াতে আমি বহু ক্ষেত্ৰতে দেখিছো যে আমাৰ যিবোৰ ইনভেষ্টিগেটৰ হেজন যদি আমাৰ প্ৰপাৰ নহয় যদি দক্ষ নহয় স্কিলফুল নহয় তেতিয়াহলে যিমান আমাৰ পদ্ধতিবিলাক আমি আলোচনা কৰিলো সেই পদ্ধতিবিলাক আমাৰ সফল নহব সেই পদ্ধতিবিলাক আমি খুব সুন্দৰভাৱে আমি সুচাৰুৰূপে আমি প্ৰয়োগ কৰিব নোৱাৰিম তো সেই কাৰণে ইয়াতেও সেই সমস্যাটো আছে যে অভিজ্ঞ ব্যক্তিৰ যেহেতু ইয়াতে প্ৰয়োজন হেতু কাৰণে ইয়াতেও কেতিয়াবা সমস্যাৰ সৃষ্টি হ'ব পাৰে তাৰোপৰি কৈছে ইউ এটা ব্যয়বহুল কাৰণ যেহেতু ইয়াতে শ্ৰম বহুত হয় ইয়াতে ধনৰ প্ৰয়োজন হয় ইয়াতে সময়ৰ প্ৰয়োজন হয় সেইকাৰণে কৈছে এজে হল এই পদ্ধতিটো আমাৰ কাৰণে কি বুলি কৈছে অৰ্থনৈতিক নহয় ইকোনমিক্যাল নহয় বুলি কৈছে তো এটো হল আচ্ছা নেক্সট আছে আমাৰ ক্লিনিক্যাল পদ্ধতি তো ক্লিনিক্যাল পদ্ধতিটো হল আমাৰ কমপ্লিটলি ক্লিনিকৰ দ্বাৰা যেতিয়া আমাৰ এজন ব্যক্তিৰ আচৰণ বিলাক আমাৰ অধ্যয়ন কৰা হয় বিশেষকৈ এইটো ক্ষেত্ৰত আমাৰ যিবোৰ মাল এডজাস্টেড শিশু বিলাক আছে যিবোৰ আমাৰ শিশুই অলপ বেলেগ ধৰণে ব্যৱহাৰ দেখায় যোনবিলাক শিশুই আমাৰ নৰ্মেল সমাজত এডজাস্ট কৰিব নোৱাৰে হেনেকুৱা ধৰণৰ শিশুক আমাৰ ইয়াতে অধ্যয়ন কৰা হয় বা ইয়াতে আমাক বিশেষকৈ কোৱা হৈছে যে বিহেভিয়াৰৰ যিবিলাক প্ৰবলেম আছে যিবিলাক আমাৰ ডিস্টার্ব
আৰু ডেভিয়েন্স ইণ্ডিভিজুৱেল আছে যিবোৰ আমাৰ বিক্ষিপ্ত আৰু বিচ্যুত ধৰণৰ ব্যক্তি আছে সেই ব্যক্তিবিলাকৰ যিবোৰ আচৰণৰ সমস্যা আছে বিশেষকৈ আমাৰ এডুলেশ্যন পিৰিয়ডত যে বহুত ধৰণৰ মাল এডজাষ্ট চাইল্ড আমাৰ পাওঁ যিবোৰ তেওঁলোকে খুব এডজাষ্ট তেওঁলোকে কাৰো অভিযোজন কৰিব নোৱাৰা সমস্যা যিবিলাক তেওঁলোকৰ দেখা দিয়ে সেনেকুৱা ধৰণৰ শিশুবিলাক যেতিয়া অলপমান ক্ৰিটিকেল অৱস্থা যেতিয়া অলপ চেঞ্চিটিভ হৈ যায় তেতিয়া আমি এনেকুৱা ধৰণৰ পদ্ধতি ব্যৱহাৰ কৰি তেওঁলোকক আমি অধ্যয়ন কৰিব পাৰোঁ তো এইখিনি ক্ষেত্ৰত আমাৰ কোৱা হয় যে তেওঁলোকক আমাৰ তেওঁলোকক যেতিয়া আমি অধ্যয়ন কৰোঁ তো তেওঁলোকৰ ভয় উদ্বেগ চিন্তা আবেগ আদিৰ কাৰণবিলাক আমি বুজিবলৈ চেষ্টা কৰোঁ আৰু এইখিনি যেতিয়া তেওঁলোকৰ এই যিবোৰ সমস্যাবিলাকৰ কাৰণবিলাক বুজিবৰ কাৰণে ক্লিনিকেল পদ্ধতিত কি হয় এজন প্ৰপাৰ আমাৰ সাইকিয়াট্ৰিষ্ট কেতিয়াবা দৰকাৰ হয় তো প্ৰপাৰ যিজন মনোবিজ্ঞান মনো ডক্টৰ আছে তেওঁলোকে চিকিৎসক আছে মনোৰোগ চিকিৎসক আছে তেওঁলোকে এই পদ্ধতিবিলাক ব্যৱহাৰ কৰে বা কেতিয়াবা আমাৰ দক্ষ কিছুমান মনোবিজ্ঞানীও ইয়াতে তেওঁলোকে এইটো অবজাৰ্ভ কৰিব পাৰে বা কিছুমান আমাৰ ছ'চিয়েল ৱৰ্কাৰো এইটো কাম কৰিব তেওঁলোকে নিৰীক্ষণ কৰিব পাৰে সমস্যাবিলাক বা কেতিয়াবা আমাৰ এজন পটু দক্ষ বা অভিজ্ঞ এজন শিক্ষকেও পৰ্যবেক্ষণ কৰিব পাৰে তো ক্লিনিকেল পদ্ধতিটোত আমাৰ ইয়াতে কাৰণবোৰ জনা হয় যে যিকোনো এটা সমস্যাৰ যিটো কাৰণ সেই কাৰণটো জানিবৰ কাৰণে ক্লিনিকেল পদ্ধতিটো আমাৰ কাৰণে বেষ্ট বুলি কোৱা হৈছে কাৰণ ইয়াতে আমাৰ কাৰণবিলাক জানিলেহে আমি এটা সুপৰামৰ্শ আমি শিশুসকলক দিব পাৰিম আৰু যিহেতু এইখিনি সময়ৰ শিশুবিলাকৰ আমাৰ এইখিনি নৰ্মেল শিশুতকৈ যিখিনি আমাৰ শিশু কমপ্লিটলি ডেভিয়েণ্ট হৈ গৈছে তেওঁলোক কমপ্লিটলি বিহেভিয়াৰৰ ফালৰ পৰা তেওঁলোকৰ আচৰণ বিধিৰ পৰা তেওঁলোক ডেভিয়েণ্ট হৈছে তেওঁলোকে বিচ্যুত হৈছে তেওঁলোকৰ ধৰণৰ শিশুবিলাকক আমাৰ ইয়াতে অধ্যয়ন কৰা হয় তাৰোপৰি কৈছে যে সমস্যা নিৰ্ণয় আৰু উচিত পৰামৰ্শ প্ৰদান কৰে তাতে তেওঁলোকে পৰিৱেশত ভালদৰে খাপ খাব পাৰে তো এইটো এটা খুব ডাঙৰ এটা মেথড কাৰণ কি হয় যে শিশুসকলে পৰিৱেশত কেতিয়াবা খাপ খাব নোৱাৰে কিয় কাৰণ তেওঁলোকৰ ভিতৰত বহুত ধৰণৰ আচৰণৰ সমস্যা থাকে তেওঁলোকৰ বহুত ধৰণৰ ভয় উদ্বেগ তেওঁলোকৰ এডজাষ্ট কৰিব নোৱাৰা যিখিনি তেওঁলোকৰ কেৰেক্টাৰ সেই গোটেইখিনি বস্তু তেওঁলোকক অধ্যয়ন কৰিব লাগে কাৰণ তেওঁলোক তেতিয়া ছ'চিয়েলিও ডেভেলপ নহয় ইম'চনেলিও ডেভেলপ নহয় আৰু তেওঁলোক কোনো ফালৰ পৰা তেওঁলোক ডেভেলপ নহয় তো সেনেকুৱা শিশুক আমাৰ ক্লিনিকেল পদ্ধতিৰ দ্বাৰা আমাৰ বিশেষকৈ মনোৰোগ বিশেষজ্ঞবিলাকেও ইয়াতে অধ্যয়ন কৰে তো তেওঁলোকৰ বেছিভাগ কাউন্সেলিং কৰা হয় আৰু তেওঁলোকক প্ৰপাৰ গাইডো কৰা হয় আৰু কৈছে কি এনেকুৱা সময়ত কি হয় যেতিয়া তেওঁলোকক যেতিয়া ইণ্ডিভিজুৱেলি তেওঁলোকক এজনকে ইয়াতে আমি সাজেষ্ট কৰিব লগা হয় কাৰণ এজন ব্যক্তিক এটা সময়তহে ইয়াতে আমাৰ অধ্যয়ন কৰিব পৰা হয় বা আমি পৰ্যবেক্ষণ কৰোঁ যাৰ ফলত সেই ব্যক্তিজনৰ প্ৰতিটো সমস্যা তেওঁৰ আঁৰত থকা প্ৰতিটো সমস্যাৰ ইয়াতে সমাধানৰ কাৰণে সুবিধা থাকে কৈছে কি আমাৰ যিটো মেথড আছে আমাৰ কেনেকৈ আমি ইয়াতে কি মেথডৰ দ্বাৰা আমি এই পদ্ধতিটো আমি প্ৰয়োগ কৰিব পাৰোঁ তো ইয়াতে কৈছে যে ইয়াতে আমাৰ কিছুমান টেকনিক্স থাকে কিছুমান আমাৰ বহু ধৰণৰ আমাৰ টেকনিক থাকে যেনেকৈ আমি প্ৰথমতে ফিজিকেল এক্সামিনেশ্যন কৰা হয় সেই শিশুবিলাকক যে তেওঁলোকৰ কিবা সমস্যা আছে নেকি তাৰোপৰি তেওঁলোকৰ কিছুমান কেছ হিষ্ট্ৰী চোৱা হয় তাৰোপৰি কিছুমান ক্লিনিকেল তেওঁলোকক ইণ্টাৰভিউ লোৱা হয় যে তেওঁলোক ক্লিনিকত গৈ কিনে তেওঁলোকক ইণ্টাৰভিউ লোৱা হয় যে তেওঁলোকক কিছুমান ধৰণৰ প্ৰশ্ন সোধা হয় সেই প্ৰশ্নবিলাকৰ যিবোৰ ৰিয়েকশ্যন যিবোৰ তেওঁলোকৰ প্ৰতিক্ৰিয়া সেই প্ৰতিক্ৰিয়াবিলাকৰ পৰাও বিশেষজ্ঞসকলে তেওঁলোকৰ আচৰণৰ মূল কাৰণটো জানিব পাৰে তাৰোপৰি কেতিয়াবা কি হয় ক্ষমতা আৰু যোগ্যতাৰ যিটো আমাৰ মূল্যায়ন বুলি কয় যিটোক আমি এপ্ৰাইজেল অফ এবিলিটিজ এণ্ড এটিটিউডছ বুলি কওঁ সেই পদ্ধতিটো ব্যৱহাৰ কৰিও শিশুসকলক অধ্যয়ন কৰিব পাৰি তো এইটো কাৰণে কৈছে যে তেওঁলোকৰ কিছুমান বহুত ধৰণৰ টেকনিক প্ৰয়োগ কৰিব লাগিব তো উইদাউট টেকনিক তেওঁলোকৰ আচৰণ বিধিৰ কাৰণবিলাক জানা নাযায় আৰু এই টেকনিকবিলাক ব্যৱহাৰ কৰি যেতিয়া তেওঁলোকৰ আচৰণবিলাক অধ্যয়ন কৰা হয় তেতিয়া সেইবিলাক
সেই কিছুমান ধৰণৰ ট্ৰিটমেণ্ট আছে কিছুমান ধৰণৰ ট্ৰিটমেণ্টৰ থ্ৰুদি তেওঁলোকৰ সেই গোটেই বিহেভিয়াৰখিনি পৰিৱৰ্তন কৰা হয় আৰু এনেকুৱা ধৰণে পৰিৱৰ্তন কৰে যাতে তেওঁলোকে যিখন সমাজত বাস কৰি আছে সেই সমাজখনত সহজে তেওঁ এডজাষ্ট কৰিব পাৰে তো সেইকাৰণে কৈছে যে বিশেষকৈ এই যিখিনি আমাৰ ক্লিনিকেল পদ্ধতিত যিখিনি আচৰণ ষ্টাডি কৰা হয় সেইখিনি আমাৰ মনোবিজ্ঞানীসকলে বিশেষকৈ আচৰণ বিধিবিলাক ষ্টাডি কৰে তো ইয়াতে প্ৰথমতে তেওঁলোকক গোটেইখিনি তেওঁলোকক ফিজিকেলি তেওঁলোকক চোৱা হয় যে তেওঁলোকৰ কি সমস্যা হৈছে আৰু ফিজিকেলি যেতিয়া তেওঁলোক ফিট হৈ থাকে তাৰ পাছত তেওঁলোকক লৈ যোৱা হয় মনোৰোগ বিশেষজ্ঞৰ কাষত তাতে যদি তেওঁলোকক কোনো ডিজিজৰ কাৰণে সমস্যাবিলাক হোৱা নাই তেতিয়া তেওঁলোকৰ নিশ্চয়কৈ কিবা ধৰণৰ আচৰণৰ সমস্যা হৈছে তো তেতিয়া তেওঁলোকক সেই মনোৰোগ বিশেষজ্ঞবিলাকৰ কাষলৈকে লৈ যোৱা হয় তো এইটো আছিলে আমাৰ ক্লিনিকেল পদ্ধতি নেক্সট আছে আমাৰ ঘটনা বিৱৰণ পদ্ধতি যাক আমি কেছ ষ্টাডি মেথড বুলি কওঁ যাক আমি ঘটনা আমাৰ কেছ ষ্টাডি মেথড এইটো আমাৰ খুব এটা সুন্দৰ মেথড কাৰণ কেছ ষ্টাডি বুলি ক'লে আমি প্ৰতি মুহূৰ্তত আমাৰ এটা খুব কম্প্ৰিহেনচিভ মেথড এইটো কাৰণ ইয়াতে আমি প্ৰতি মুহূৰ্তত কোনোবা এজন ব্যক্তিক বা কোনোবা এটা দলক আমি ষ্টাডি কৰিব পাৰোঁ বা আমি ষ্টাডি কৰিও থাকোঁ আমি ক'ৰবালৈ ওলাই গ'লে আমি যিকোনো ধৰণৰ ঘটনা এটাক আমি ষ্টাডি কৰোঁ অধ্যয়ন কৰোঁ তো কৈছে ঘটনা বিৱৰণ যিকোনো এটা আমি কেছ বুলি কওঁ যিটো বস্তুক আমি অধ্যয়ন কৰিম সেই বস্তুটোক আমি কেছ বুলি কওঁ তো সেইটো কাৰণে কৈছে যিটো বিষয় থাকে সেইটোক আমি কেছ বুলি কওঁ আৰু যেতিয়া আমি কেছ ষ্টাডি কৰোঁ যেতিয়া আমি ঘটনা বিৱৰণ পদ্ধতি ব্যৱহাৰ কৰোঁ তেতিয়া যিজন ব্যক্তিক আমি কৰিম সেই ব্যক্তিজনৰ নিশ্চয় কিবা অস্বাভাৱিক আচৰণ দেখুৱাইছে আৰু অস্বাভাৱিক আচৰণ দেখুওৱাৰ কাৰণেহে সেই বা ব্যতিক্ৰমী কিছুমান আচৰণ যেতিয়া দেখুৱায় এজন শিশুই বা এজন ব্যক্তিয়ে বা এজন যিকোনো এটা অনুষ্ঠানে যদি অলপ আচৰিত ধৰণৰ যদি বিহেভিয়াৰ দেখুৱায় তেতিয়াহ'লে আমি সেই ব্যক্তিজনক আমি কি কৰোঁ তেওঁৰ কেছ ষ্টাডি কৰিব লগা হয় কাৰণ তেতিয়া আমি তেওঁলোকৰ উৎসবিলাক অধ্যয়ন কৰিব পাৰোঁ যে তেওঁৰ সেই ব্যক্তিজনে যে সেনেকুৱা ধৰণৰ আচৰণ দেখাইছে তাক আমি তাৰ উৎসবিলাক আমি উলিয়াব লাগিব তাৰ কাৰণবিলাক থাকিব অন্তৰ্নিহিত তাৰ বেকচাইডত থকা যিবিলাক বাস্তৱতা যিবিলাক ৰিয়েলিটি সেইবিলাক আমি জানিব লাগিব তো সেইটো কাৰণে কেছ ষ্টাডি কৰা হয় কেছ ষ্টাডি মানে এটা পুংখানুপুংখ ষ্টাডি হয় এজন ব্যক্তিৰ আচৰণ হওক এজন ব্যক্তি হওক এটা দল হওক এটা অনুষ্ঠান হওক এটা গ্ৰুপ হওক তো তেওঁলোকক পুংখানুপুংখানুভাৱে ষ্টাডি কৰাটোৱে হৈছে আমাৰ কেছ ষ্টাডি আৰু যেতিয়া এই কেছ ষ্টাডি আমি কেছ বুলি যিটো কওঁ আমি ঘটনা বুলি যে কওঁ সেইটো হৈছে যিকোনো ব্যক্তিৰ আচৰণটোক বা তেওঁৰ সমস্যাটোক আমি কেছ বুলি কওঁ আৰু সেই কেছটোকে আমি কি কৰোঁ ষ্টাডি কৰোঁ বিৱৰণভাৱে আমি পুংখানুপুংখভাৱে বা আমি সঠিককৈ বিশালভাৱে আমি ষ্টাডি কৰোঁ কাৰণে আমি কেছ ষ্টাডি বুলি কওঁ তাৰোপৰি কৈছে এই ষ্টাডিত আমাৰ কি হয় অকল বৰ্তমানৰ বস্তুখিনিয়ে আমি ষ্টাডি নকৰোঁ ইয়াতে আমি অতীতত ঘটি যোৱা কিবা যদি অতীতৰ কথাখিনিও তেওঁলোকক অধ্যয়ন কৰোঁ অতীত বৰ্তমান এই দুইটা কালতে আমি তেওঁলোকক অধ্যয়ন কৰোঁ তেওঁলোকৰ অতীত কালত কিবা সমস্যা আছিল নেকি সেইখিনিও অধ্যয়ন কৰোঁ বা বৰ্তমান সময়ত তেওঁলোকৰ কেনেকুৱা ধৰণৰ জীৱনটো চলি আছে বা তেওঁলোকৰ কেনেকুৱা ধৰণৰ কথাবিলাক চলি আছে সেইখিনিও অধ্যয়ন কৰা যায় আৰু তাৰ ফলত তেওঁলোকৰ ভৱিষ্যতে কেনেকুৱা ধৰণে তেওঁলোকে আচৰণ কৰিব বা কেনেকুৱা ধৰণৰ সমস্যাৰ সৃষ্টি হ'ব এইখিনিও তেওঁলোকক আমি উনুকাই দিয়া হয় কেছ ষ্টাডিত যে তেওঁলোকৰ যদি এতিয়াৰ সমস্যাখিনি সমাধান নহয় তেতিয়াহ'লে তেওঁলোকৰ কিন্তু ভৱিষ্যতে তাতকৈ আৰু যে বিৰূপ প্ৰভাৱ হ'ব এইখিনিও এই ষ্টাডিটোৰ ফলত এটা আউটকাম পোৱা যায় সেইটো কাৰণে কৈছে আমাৰ যিটো কেছ ষ্টাডি হয় ইয়াতে আমাৰ অতীত বৰ্তমান আৰু ভৱিষ্যত গোটেইখিনিক সামৰি ষ্টাডি কৰিহে এটা ৰিজাল্ট উলিওৱা যায় আৰু যেতিয়া এই সমস্যাখিনি উলিওৱা হয় তাৰপিছত সমাধানৰ কাৰণেও এটা সুন্দৰ এটা পৰামৰ্শ দিয়া হয় তো কৈছে যে শিশুৰ বিকাশৰ গতি আৰু প্ৰকৃতি সম্পৰ্কেও জানিব পাৰি কেছ ষ্টাডি কৰিলে আমি এটা শিশুৰ যেতিয়া তেওঁ গ্ৰ' আপ হৈ আছে তেওঁৰ সকলোখিনি ধৰণৰ সমস্যা তেওঁৰ কাৰণ ষ্টেজ বেলেগ বেলেগ এটা প্ৰতিজন শিশুই প্ৰতিটা বেলেগ বেলেগ ধৰণৰ ষ্টেজেৰে তেওঁলোকে গ্ৰ' হৈ আছে আৰু সেই প্ৰতিটো ষ্টেজত তেওঁলোকৰ কেনেকুৱা ধৰণৰ প্ৰকৃতি হ'ব লাগে বা তেওঁলোকে কেনেকুৱা ধৰণৰ প্ৰকৃতি দেখুৱাইছে এই গোটেইখিনি ধৰণৰ ষ্টাডি ইয়াতে কৰা হয় তাৰোপৰি কৈছে যে
আৰু আমি কোৱা হয় যে আমাৰ যিবোৰ অতীতৰ ঘটনা যিবিলাক আছে সেই অতীতৰ ঘটনাবিলাকে আমাৰ বৰ্তমান সময়খিনিত বা বৰ্তমান যিখিনি আমাৰ বৰ্তমান সময়ত যিখিনি পৰিস্থিতি তাৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায়। এইকাৰণে কেছ ষ্টাডিত কি হয় আমাৰ অতীতৰ যিখিনি সমস্যা সেইখিনি আমি বহলভাৱে আলোচনা কৰিবলৈ লগা হয়। কাৰণ অতীতৰ সমস্যাখিনিৰ পৰাহে আমাৰ বৰ্তমানৰ সমস্যাখিনিৰ কাৰণটো আমি জানিব পাৰিম। তাৰোপৰি কৈছে যে ব্যক্তি জীৱনৰ বিভিন্ন সমযোজনামূলক সমস্যা যিবোৰ আমাৰ এডজাষ্টেবল প্ৰব্লেম থাকে, তাৰোপৰি তেওঁলোকৰ যিখিনি মনোভাৱ এটিটিউড, তেওঁলোকৰ যিখিনি মূল্যবোধ, তেওঁলোকৰ যিখিনি ব্যক্তিত্বৰ পাৰ্থক্য, এই সকলোখিনি সমস্যা যিখিনি বা তেওঁলোকৰ সুস্থ অসুস্থৰ যিখিনি লক্ষণসমূহ বা অপৰাধ প্ৰৱণতা যিবিলাক শিশু থাকে, এনেকুৱা ধৰণৰ যিখিনি আচৰণ তেওঁলোকৰ থাকে, কিছুমান শিশুৰ অপৰাধ প্ৰৱণতা থাকে যে অপৰাধ কৰাৰ এটা টেণ্ডেঞ্চি থাকে, এনেকুৱা ধৰণৰ যিখিনি বিষয় আছে এইখিনি বিষয় বস্তুবিলাকক খুব সুন্দৰভাৱে অধ্যয়ন কৰাত কেছ ষ্টাডি আমাক সহায় কৰি আছে। তো কেছ ষ্টাডি কৰি এজন শিশুৰ এই গোটেইখিনি সমস্যা আমি উলিয়াই আনিব পাৰোঁ। তাৰোপৰি কৈছে যে শিক্ষাৰ ক্ষেত্ৰত কি হয়, শিক্ষকে শিক্ষাৰ্থীৰ অসামাজিক বা অনুশাসনহীন আচৰণসমূহ ইয়াতে অধ্যয়ন কৰিব পাৰে বা সেই আচৰণসমূহৰ সম্ভাৱ্য কাৰণসমূহো তেওঁলোকে উলিয়াই আনিব পাৰে বা ষ্টাডি কৰিব পাৰে। তো শিক্ষাৰ ক্ষেত্ৰত এইটো সাংঘাতিক ইম্পৰ্টেণ্ট, কাৰণ এজন শিক্ষকে যেতিয়া পঢ়াই আছে 20জন বা 22জন শিশু, তেতিয়া তাৰে 2জন শিশুই যদি অলপ বেলেগ ধৰণে আচৰণ দেখাইছে, তেওঁলোকে যদি ডিচিপ্লিন থকা নাই, তেওঁলোকৰ যদি অসামাজিক কিছুমান আচৰণ কৰিছে, তেতিয়াহ'লে সেই শিক্ষকজনে নিশ্চয়কে ঘটনা বিৱৰণ পদ্ধতিৰ দ্বাৰা তেওঁলোকৰ গোটেইখিনি সমস্যা তেওঁলোকে উলিয়াব পাৰিব, তেওঁলোকৰ লগত থকা কাৰকসমূহ উলিয়াব পাৰিব। সেইটো কাৰণে কোৱা হৈছে যে এই পদ্ধতিত তেওঁলোকৰ এই পদ্ধতিত কি হয়, শিশুজনৰ আচৰণত যিকেইটা কাৰকে প্ৰভাৱ পেলাইছে সেই কাৰককেইটাকো অধ্যয়ন কৰা হয়। যেনেকে আমাৰ হোম ষ্ট্ৰাকচাৰটো, তেওঁলোকৰ ঘৰৰ কিবা প্ৰভাৱ আছে নেকি সেইটো অধ্যয়ন কৰা হয়, তেওঁলোকৰ তেওঁলোকৰ অভিভাৱকৰ কিবা প্ৰভাৱ পৰিছে নেকি সেইটো অধ্যয়ন কৰা হয়, তাৰোপৰি তেওঁলোকৰ যিখিনি পিয়েৰ গ্ৰুপ, তেওঁৰ যিটো সংগ আছে সেইটো অধ্যয়ন কৰা হয়, বা সেই শিশুজনৰ বা সেই দলটোৰ লগত সংগঠিত থকা যিটো পৰিৱেশ আছে বা তেওঁলোকে যিটো পৰিৱেশত তেওঁলোকে গ্ৰ' আপ হৈ আছে বা তেওঁলোকৰ চাৰাউণ্ডিং যিখিনি আছে সেই পৰিৱেশৰ কাৰকসমূহ ইয়াতে অধ্যয়ন কৰা হয়। আৰু এই গোটেইবিলাক কাৰকৰ কিবা অনুকূল বা প্ৰতিকূল প্ৰভাৱবিলাক অধ্যয়ন কৰি তাৰে বিস্তাৰবিলাক চোৱা হয় যে সেই প্ৰভাৱবিলাকে কেনেকুৱা ধৰণৰ শিশুজনৰ ওপৰত প্ৰভাৱ পেলাইছে। তো এই গোটেইখিনি এই ঘটনা বিৱৰণ পদ্ধতিত সেইকাৰণে ৰিলেটেড যিবিলাক আমাৰ ফেক্টৰছ আছে সেই সকলোবোৰ ফেক্টৰছ ইয়াতে অধ্যয়ন কৰা হয়। তাৰোপৰি কোৱা গৈছে যে যেতিয়া আমাৰ অকল অধ্যয়ন কৰি থৈ দিয়া নহয়, তো মনোবিজ্ঞানীসকলে বিশ্লেষণ কৰি সেই আচৰণসমূহৰ উৎসবিলাক নিৰ্ধাৰণ যেতিয়া কৰে, তাৰপিছত নিৰাময়ৰ ব্যৱস্থাও গ্ৰহণ কৰে। তেওঁলোকে নিৰাময়ৰ ব্যৱস্থাও কৰি দিয়ে যাতে খুব সোনকালে গোটেইখিনি সমস্যা তেওঁলোকৰ সমাধান হৈ যায়। আৰু এই ক্ষেত্ৰত তথ্য সংগ্ৰহৰ বাবে পৰ্যবেক্ষণ, সাক্ষাৎকাৰ, মনোবৈজ্ঞানিক অভিক্ষকৰো সাহায্য প্ৰদান কৰে। তো গোটেইখিনি তথ্য সংগ্ৰহৰ বাবে আমাৰ ইণ্টাৰভিউ, আমাৰ অবজাৰভেশ্যন, তাৰপিছত আমাৰ কিছুমান সাইকলজিকেল টেষ্ট, এই সকলোবিলাক বস্তু ইয়াতে প্ৰয়োগ কৰি কিনে তথ্য সংগ্ৰহ কৰা হয় সেই শিশুজনৰ পৰাও, আৰু শিশুজনৰ ৰিলেটেড যিবোৰ ফেক্টৰছ আছে সকলোবিলাক ফেক্টৰছৰ পৰাও আমাৰ তথ্য সংগ্ৰহ কৰা হয়। তো আল্টিমেটলি এই গোটেইখিনি যিখিনি তথ্য সংগৃহীত কৰাৰ পিছতহে সেই সমস্যাটিৰ প্ৰকৃতি আমি গম পাওঁ যে সমস্যাটো কেনেকুৱা ধৰণৰ, আৰু সেই সমস্যাটোৰ লগত সম্পৰ্কিত যিবোৰ ব্যক্তিগত, পাৰিবাৰিক বা পৰিৱেশীয় কাৰক বা পৰিয়ালৰ ভাই ভনীৰ মাজৰ যিবোৰ সম্পৰ্ক বা পৰিয়ালৰ যিটো অনুশাসনমূলক যিটো ব্যৱস্থা বা আমোদ প্ৰমোদ ব্যৱস্থা বা স্বাস্থ্যজনিত সমস্যাৰ লগত কিবা জড়িত হৈ আছে নেকি, এনেকুৱা ধৰণৰ সমস্যাৰ লগত জড়িত হৈ থকা কাৰকবিলাক ইয়াতে ওলোৱা হয়। কাৰণ কেতিয়াবা দেখা হয় শিশুজন যদি ফিজিকেলিও উইক হয় বা তেওঁৰ পৰিৱেশটো যদি সুন্দৰ নহয়, তেতিয়াও তেওঁ কিন্তু বিৰূপ ধৰণৰ প্ৰভাৱ কিছুমান দেখায়।
তো এজ এ হোল কোৱা গৈছে যে কেছ ষ্টাডি যেতিয়া আমাৰ কৰা হয় তেতিয়া আমাৰ কিছুমান ষ্টেপ থাকে তো প্ৰথম ষ্টেপটোৱে হৈছে সেই যেতিয়া আমাৰ কেছটো থাকে যেতিয়া আমাৰ যিজন সাবজেক্ট থাকে যিজন বিষয় থাকে সেই বিষয়জনৰ নেম তেওঁৰ জেন্ডাৰ তেওঁৰ লিংগ ল'ৰা নে ছোৱালী তেওঁৰ বয়স তেওঁৰ গোটেইখিনি তেওঁৰ পেৰেণ্টৰ তেওঁৰ অভিভাৱকৰ এজ এডুকেশ্যনেল ষ্টেটাছ তেওঁৰ ফাইনেন্সিয়েল ষ্টেটাছ গোটেইখিনি ইয়াতে প্ৰথম ষ্টেপটো হৈছে গোটেইখিনি সেই যিজন শিশু আছে বা যাৰ আমি অধ্যয়ন কৰিম তেওঁৰ প্ৰাথমিক তথ্যখিনি আমি লওঁ তো প্ৰথমতে প্ৰাথমিক তথ্যখিনি লোৱা হয় তাৰ পিছত গোটেই তথ্যখিনিৰ সম্পূৰ্ণ নিৰীক্ষণ কৰিব লগা হয় যাতে ইয়াতে কোনো তাৰ প্ৰথমতে ফিজিকেল চেকআপ কৰা হয় শিশুজনৰ যে তেওঁৰ কিবা শাৰীৰিক সমস্যাৰ কাৰণে তেওঁ আচৰণ বিধিটো বেয়া দেখাইছে নেকি আৰু তেওঁ যদি শাৰীৰিকভাৱে সুস্থ তেতিয়াহ'লে তেওঁ কি কৰা হয় তেওঁক যিকোনো ধৰণৰ সাইকোলজিকেল ট্ৰিটমেণ্টৰ ফালে লৈ যোৱা হয় যে তেওঁৰ নিশ্চয় তেতিয়াহ'লে কিবা মানসিক সমস্যাত লগত তেওঁ ভুগি আছে তো যদি তেওঁ স্বাস্থ্যজনিত সমস্যা নহয় তেওঁৰ নেক্সট ষ্টেপটো হ'ব তেওঁৰ মানসিক সমস্যাৰ লগত তেওঁ জড়িত আছে নেকি সেইটো অধ্যয়ন কৰা হয় তারপরে কৈছে যে যেতিয়া দুজন ব্যক্তিয়ে তেওঁক ষ্টাডি কৰিব কেছ ষ্টাডি কৰা দুজন অভিজ্ঞ ব্যক্তি থাকিব তেওঁ সম্পূৰ্ণৰূপে বন্ধুত্বমূলক হ'ব লাগিব বা তেওঁৰ ভাষাবিলাক সৰল হ'ব লাগিব যাতে সেই ব্যক্তিজনে বা সেই শিশুজনে তেওঁ সম্পূৰ্ণকে তেওঁ বিশ্বাস কৰিব পাৰিব বা তেওঁৰ মনৰ কথা বা তেওঁৰ সকলো কথা তেওঁ সঁচা ক'ব পাৰিব সেইকাৰণে কৈছে বন্ধুত্বপূৰ্ণ এটা সম্পৰ্ক গঠন কৰিব লাগিব তাৰ উপৰি তেওঁৰ ভাষা খুব সহজ হ'ব লাগিব যাতে সেই শিশুজনে বা ব্যক্তিজনে সুন্দৰকে তেওঁৰ লগত এটা সম্পৰ্ক গঠন কৰিব পাৰে আৰু কৈছে যে এই গোটেই পদ্ধতিটো এটা প্ৰাকৃতিক পৰিৱেশতে হ'ব কোন ধৰণৰ ইয়াতে আমাৰ এক্সপেৰিমেণ্টেল মেথড নহয় কোন ধৰণৰ ইয়াতে আমাৰ এটা কণ্ট্ৰোল পৰিৱেশ এটা নিয়ন্ত্ৰিত পৰিৱেশ নহয় এটা কমপ্লিটলি প্ৰাকৃতিক পৰিৱেশতে সমাধান হয় তাৰোপৰি কৈছে যে এইটোৰ ওপৰতো খুব গুৰুত্ব দিয়ে যাতে সেই শিশুজনক বা সেই দলটোৰ বা ব্যক্তিজনৰ যদিও সমস্যাবিলাক নিৰ্ধাৰণ কৰিব পাৰিছে আৰু তাৰ ওপৰত সমস্যাবিলাকৰ নিবাৰণৰ কাৰণে যিবোৰ তেওঁলোকে পৰামৰ্শ দিছে সেই পৰামৰ্শবোৰ ইমান সুন্দৰকৈ দিব লাগিব যাতে আৰু পুনৰ তেওঁলোকে আৰু সেই সমস্যাৰ যাতে আবিৰ্ভাৱ নহয় যাতে সেই শিশু বা ব্যক্তিজনে পুনৰ সেই আগৰ দৰে বেয়া ধৰণৰ আচৰণ বা সমস্যা জড়িত আচৰণ তেওঁ যাতে আৰু নিদেখায় সেইটো কাৰণে অলপমান গুৰুত্ব ল'ব লাগিব অলপ এনেকুৱা ধৰণৰ পৰামৰ্শ দিব লাগিব যাতে দুনাই আৰু সেই শিশুজনে কোনো ধৰণৰ সমস্যাৰ লগত তেওঁ জড়িত হৈ নাযায় তাৰোপৰি কৈছে যে যেতিয়া আমাৰ সুবিধা বুলি কোৱা হয় সুবিধা বুলি ক'লে কৈছে যে ইয়াতে আমাৰ বিশেষকৈ সুবিধাটো এইটোৱে কৈছে যে ইয়াতে শিশুবিলাকৰ যিখিনি সমস্যা সেই সমস্যাখিনি খুব অভাৰঅল ইনভেষ্টিগেশ্যন কৰা হয় মানে শিশুসকল এটা সমস্যা নহয় সেই শিশুজনৰ লগত জড়িত সকলোবোৰ সমস্যা ইয়াতে ইনভেষ্টিগেট কৰা হয় এইকাৰণে কৈছে আৰু মেৰিটটো হ'ল অভাৰঅল ইনভেষ্টিগেশ্যন ইয়াতে কৰা হয় 2 নম্বৰ আমাৰ যেটো মেৰিট আছে হেতু কোৱা হৈছে যে ইয়াতে শিশুবিলাকৰ বিশেষকৈ আমাৰ ডেলিকুৱেন্ট মালএডজাস্টেড যিবোৰ শিশু আছে বা ইমোশনালি বা সোশিয়ালি যিবিলাক আমাৰ ডিস্টার্ব চাইল্ড আছে সেই শিশুবিলাকৰ সকলোবোৰ বিহেভিয়াৰ প্ৰবলেম বিলাক আমাৰ ইয়াতে ট্ৰিটমেন্ট কৰা হয় তাৰোপৰি কৈছে যে এটো এটা খুব ৰিলায়েবল হয় অবজেক্টিভ হয় আৰু ইয়াক ভ্যালিড বুলি কৈছে ইয়াৰ পৰা যেটো ৰিজাল্ট ওলাব ইয়াক আমাৰ ৰিলায়েবল বুলি কৈছে ভ্যালিড বুলি কৈছে আৰু ইয়াক অবজেক্টিভ বুলি কৈছে কাৰণ এটা অবজেক্টিভ থাকি কিনেহে ইয়াৰ অবজেক্টিভটো ফুলফিল হৈছে তাৰোপৰি কৈছে যে এই যেটো মেথড আছে ইয়াতে আমাৰ প্ৰপাৰ গাইডেন্স আৰু কাউন্সেলিং হয় আৰু শিশুসকল যেহেতু যিজন ব্যক্তিৰ লগত যিজন ব্যক্তিয়ে তেওঁক নিৰীক্ষণ কৰিব বা অভিজ্ঞ ব্যক্তিজনৰ যেহেতু বহুত ওচৰত থাকে তো সেই কাৰণে শিশুবিলাকে খুব সুন্দৰভাৱে ইয়াতে পৰামৰ্শ পায় আৰু সেই পৰামৰ্শ তেওঁলোকে তেতিয়া সেই পৰামৰ্শ তেওঁলোকে প্ৰপাৰ পৰামৰ্শ পায় আৰু তাৰ ফলত শিশুসকল বহুভাৱে উপকৃত হয় আৰু যদি ইয়াতে আমি ডিমেৰিটস ক'ব লাগে তো ডিমেৰিটস বুলি ক'লে আমাৰ হয় যে তো কৈছে যে এই যেটো পদ্ধতি আছে সেইটো আমাৰ বিশেষকৈ
ক্লাছ টিচাৰে কৰিব লাগে যদিও কিন্তু তেওঁলোকৰ কিছুমান টেকনিকেল কিছুমান এক্সপাৰ্ট নথকাৰ বাবে শিশুসকলে কিন্তু ইয়াতে শিক্ষকসকলে অলপমান কৰাত অসুবিধা পায় যদিও ইয়াতে শিক্ষক এজনে সম্পূৰ্ণভাৱে কেছ ষ্টাডি কৰিব পাৰে কিন্তু তেওঁলোকৰ টাইমৰ অভাৱ বা যিকোনো ধৰণৰ সমস্যা বাকী কিছুমান কাৰণৰ কাৰণে তেওঁলোকে সম্পূৰ্ণভাৱে শিশু এজনক ষ্টাডি কৰিব নোৱাৰে তাৰোপৰি এটো ইকোনমিক নহয় কাৰণ ইয়াতে খুব বিশেষকে আমাৰ টাইমৰ দৰকাৰ হয় কাৰণ এজন শিশুক অধ্যয়ন কৰোতে তেওঁৰ লগত জড়িত কাৰকবিলাক অধ্যয়ন কৰোতে টাইমৰ অভাৱ হয় লেবাৰ বেছি হয় মানি বেছি খৰচ হয় তাৰোপৰি কৈছে যে কেতিয়াবা আকৌ কৈছে যিবোৰ আমি ডাটা কালেক্ট কৰো যিবোৰ সোৰ্সৰ পৰা আমি ডাটা কালেক্ট কৰো সেইবোৰ কেতিয়াবা ভ্যালিড নহব পাৰে ৰিলায়েবল নহব পাৰে বুলিও কোৱা হয় তাৰোপৰি কোৱা হৈছে যে এটো হাইলি সাবজেক্টিভ কাৰণ এজন ব্যক্তিয়ে হেতু বস্তুৰ ওপৰত নিৰ্ধাৰণ কৰে সেইকাৰণে এটো কেতিয়াবা পাৰ্সোনালিটিও হোৱা যায় আৰু কেতিয়াবা কিছুমান এৰৰ দেখা যায় ট্ৰাবলসাম এৰৰ কিছুমান আহে যাৰ ফলত এই পদ্ধতিটো আমাৰ কেতিয়াবা আমাৰ ব্যৱহাৰ কৰাৰ পৰা অসুবিধা হয় তো এজে হল আমি আজি এই গোটেই চ্যাপ্টাৰটো আমাৰ শেষ হল আমাৰ এন্ডিঙত আহি পৰিল আৰু এই চ্যাপ্টাৰটো যেহেতু আমি মনোবিজ্ঞানৰ কথাখিনি কলো পদ্ধতিবিলাক কলো তো এইখিনিতে আমাৰ আজি চ্যাপ্টাৰটো শেষ হল আৰু নেক্সট চ্যাপ্টাৰটো আমি ইউনিট 14 আৰম্ভ কৰিম ঠিক আছে ধন্যবাদ